আমি যোৱা চেপ্টাৰটোত চালোঁ যে কনষ্টিটিউণ্ট এছেম্বলি যিটো আমাৰ দল এটা হৈছিলে সেই দলটোৱে কনষ্টিটিউশ্যন কেনেকৈ বনালে আৰু সেই দলটো যে আছিলে কনষ্টিটিউণ্ট এছেম্বলি যাক কোৱা হয় সেই টিমটোত ব্ৰিটিছ প্ৰভিন্সৰ মানুহ কেনেকৈ আহিলে আমি সেইটো চাইছিলোঁ আৰু প্ৰিন্সলি ষ্টেটছ তাৰ পৰা মেম্বাৰ্ছ কেনেকৈ আহিছিলে আহি কেনেকৈ এটা টিম গঠন হ'ল সেই টিমটোৱে কনষ্টিটিউশ্যন বনালে ঠিক আছে এইটো চেপ্টাৰত আমি চাম যে যিটো সংবিধান যিটো বনালে তাৰ স্পেচিয়েল ফিচাৰ্ছ কি হয় যে সেই এটা ডকুমেণ্ট এটা যে বনালে সিহঁতে তাৰ কিছুমান ভাল বস্তু হ'ব কিছুমান বেয়াও হ'ব চ' আমি ভাল যিকেইটা ফিচাৰ্ছ হয় আমি সেইকেইটা আজি চাই ল'ম ঠিক আছে প্ৰথমটো হ'ল আমাৰ লেণ্ডিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন লিখিত সংবিধানৰ ভিতৰত আমাৰ যিটো ভাৰতৰ সংবিধান আটাইতকৈ দীঘলীয়া হয় সংবিধান দুটা ধৰণৰ হয় এটা হ'ল লিখিত যিটো আমেৰিকাৰ কনষ্টিটিউশ্যন আৰু আনৰিটেন যিটো হ'ল এইটো হ'ল ব্ৰিটিছৰ আমাৰটো হ'ল লিখা চ' যিমান সংবিধান আছে তাৰ ভিতৰত আটাইতকৈ দীঘল সংবিধানটোৱে হ'ল আমাৰ ঠিক আছে তো প্ৰথম যিটো আমাৰ সংবিধানটো বনোৱা হৈছিলে অৰিজিনেলি তাতে এটা প্ৰিএম্বল আছিলে 395 আৰ্টিকলছ আছিলে আৰু 8টা শ্বেডিউল আছিলে পিছত যেতিয়া এনেকুৱা অনুভৱ কৰা হ'ল যে কি কয় আৰু কিছুমান বস্তু থকা দৰকাৰ সংবিধানৰ ভিতৰত চ' কিছুমান সংশোধন কৰি 95টা আৰ্টিকল পিছত এড কৰা হ'ল 4টা পাৰ্ট এড কৰা হ'ল আৰু 4টা শ্বেডিউল এড কৰা হ'ল চ' টোটেল 12টা শ্বেডিউল হ'ল ঠিক আছে আৰু এনেকুৱা নহয় যে সংবিধান যিখিনি সংশোধন কৰা হৈছিলে গোটেই এডে কৰা হৈছিলে কিছুমান অনুচ্ছেদ ওলায়ো দিয়া হৈছিলে চ' এইটো এনেকৈ ডাইৰেক্ট প্লাছ কৰিলে নহ'ব কিছুমান ওলায়ো দিয়া আছিলে আৰু 95টা এড কৰা হৈছিলে কিন্তু এতিয়া কথাটো হ'ল যে কি কয় আটাইতকৈ দীঘলীয়া কিয় হৈ গ'ল সেই সংবিধানটো তাৰ মূল কাৰণ হ'ল এইকেইটা ঠিক আছে মেইন কথা হ'ল জিঅ'গ্ৰাফী আজি এতিয়া যদি ভাৰতবৰ্ষ চোৱা বিৰাট ডাঙৰ এটা দেশ হয় চ' তাতে বহুত জনগোষ্ঠী বা বহুত কমিউনিটিৰ মানুহ আছে সকলোৰে কথা অলপ ভৰাবৰ কাৰণে যদি আমি চেষ্টা কৰোঁ লিখিত সংবিধান ডাঙৰ হৈ গ'ল সেইটো কাৰণে ঠিক আছে বহুত ডাইভাৰ্চিটি আছে আমাৰ ভাৰতত চ' সকলোৰে অলপ চলপ ভৰাব লাগিব বা সিহঁতৰ ছেফ গাৰ্ড বা সিহঁতৰ ভালৰ কাৰণে কিছুমান নিয়ম ৰাখিবলৈ বা সেই নিয়মবোৰ যোগ কৰিব গৈ সংবিধানখন ডাঙৰ হৈ গ'ল দ্বিতীয়টো হ'ল ইনফ্লুৱেঞ্চ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছিলে যিটো আমি প্ৰথম চেপ্টাৰত পঢ়িছোঁ সেই এক্টটোত একচুৱেলি আমাৰ সংবিধানখন বহুত ধৰণত ইনফ্লুৱেঞ্চ হয় সেইটো এক্টৰ পৰা সেই এক্টৰ বহুত বহুত সময়লৈকে আমাৰ সংবিধানত আছিলে সময়ে ওলাই দিয়া হৈছিলে যেনেকৈ আমাৰ ভাবি চোৱা ইণ্ডিয়ান পিনেল কোড একচুৱেলি বহুত পুৰণা হয় বাট এতিয়া চেঞ্জ হৈ BNS হ'ল ভাৰত ন্যায় সংহিতা ঠিক আছে তো তেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যিটো 1935 এক্ট আছিলে তাৰ বহুত ইনফ্লুৱেঞ্চ আছিলে আমাৰ সংবিধানৰ ওপৰত যেতিয়া বনোৱা হৈছিলে সেইকাৰণে সেইটো কাৰণে সেই এক্টটো বিৰাট ডাঙৰ এক্ট আছিলে চ' সেইকাৰণে আমাৰ সংবিধানখন দীঘলীয়া হৈ পালে তাৰপিছত হ'ল ছিংগল কনষ্টিটিউশ্যন আমাৰ চেণ্টাৰ আৰু ৰাজ্যৰ কাৰণে দুটা কাৰণেই যিখিনি নিয়ম নীতি আছে সকলো এটা সংবিধানতে লিখা আছে সেইকাৰণে সংবিধানখন দীঘলীয়া হৈ পালে আৰু এটা হ'ল ডমিনেঞ্চ অফ লিগেল লুমিনেৰিজ মানে আমাৰ সংবিধানত যিকেইজন মানুহ আছিলে যিটো টিমটো আছিলে যি দলটো আছিলে যিমান মানুহ আছিলে তাতে মষ্টলি লয়াৰ্ছ আছিলে সেইখিনি সময়ৰ চ' সেইকাৰণে গমেই পোৱা লয়াৰ্ছৰ যিটো ভাষা হয় আমি সাধাৰণ মানুহ বুজিবলৈ বিৰাট দিগদাৰ চ' সেইবোৰ সিহঁতে লিখাৰ কাৰণে চ' বহুত দীঘলীয়া হৈ পালে চ' এইকেইটা হ'ল ৰিজন কাৰণ যে আমাৰ লেণ্ডিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন কিয় হৈ পালে ঠিক আছে আমাৰ তেনেকুৱা 17টা ফিচাৰ্ছ কিতাপত দিয়া আছিলে যে আমি 17টা চাম চ' 2 নম্বৰটো হ'ল ড্ৰন ফ্ৰম আদাৰ চ'ৰ্চেছ ঠিক আছে এতিয়া চোৱা সংবিধান বনাবলৈ আমাৰ এটা বছৰ পাইছিলোঁ আমি ঠিক আছে 1946ত ইণ্টাৰিম গভৰ্ণমেণ্টটো বনোৱা হ'ল
1946ত ইণ্টাৰিম গভৰ্ণমেণ্ট হ'ল আৰু 1947ত সংবিধান লাগু হৈ গ'ল ঠিক আছে চ' এটা বছৰতে ইমান ডাঙৰ য'ত আমি পঢ়িছোঁ যে লেংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন ইমান ডাঙৰ সংবিধান এখন কেনেকৈ বনাব পালে চ' যিটো বহুতকেইটা আমি কমিটি পঢ়িছিলোঁ বহুত মেজৰ কমিটি আছিলে মাইনৰ কমিউনিটি আছিলে চ' সেই কমিটিবোৰে বেলেগ বেলেগ দেশৰ যিখিনি সংবিধান আছিলে সেইখিনি চাই তাৰ যিখিনি ভাল ভাল গুণকেইটা আছে বা ভাল ভাল নিয়মখিনি আছে সেই সকলো বস্তু যিকেইটা আমাৰ কাৰণে অনুযায়ী হয় সেই হিচাপে সংবিধানত ভৰাই দিয়া হৈছিলে চ' আমি এইকেইটা চাম যে কোনটো এক্ট বা কোনটো দেশৰ সংবিধানৰ পৰা কি ফিচাৰ্ছ অনা হৈছিলে প্ৰথমটো চাম আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 যাৰ বহুতখিনি অংশ সংবিধানত আছিলে চ' তাৰে ফেডাৰেল প্লেনটো কেনেকুৱা হ'ব লাগে 1935ৰ যিটো আমি এক্টটো পঢ়িছিলোঁ চেপ্টাৰ 1ত তাতে এটা ফেডাৰেশ্যনৰ কথা কোৱা হৈছিলে সেই ফেডাৰেশ্যনটো কেতিয়া হৈ নাপালে কিন্তু এটা ফেডাৰেশ্যনৰ কথা কোৱা হৈছিলে যে বহুতকেইটা পাৰ্টছ মিলি এটা ফেডাৰেশ্যন হ'ব চ' সেই ফেডাৰেশ্যনৰ আইডিয়াটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা লোৱা হয় প্ৰভিজনছ ফৰ ইমাৰ্জেঞ্চি সময়ত কি হ'ব লাগে নালাগে সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা লোৱা হয় কমিশ্যনছ অফ পাব্লিক ছাৰ্ভিচ আমাৰ UPSC বা ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন সেই পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যিখিনি অফিচেছ আছে কেনেকুৱা হ'ব লাগে সেইটো 1935 এক্টৰ পৰা লোৱা তাৰপিছত গভৰ্ণৰ অফিচ যে সকলো ষ্টেটত নিৰ্বাচিত যিটো দল হ'ব বা নিৰ্বাচিত মানুহ যিখিনি হ'ব তেওঁৰ লগৰ ওপৰত এজন গভৰ্ণৰৰ অফিচ থাকিব ঠিক আছে গভৰ্ণৰ থাকিব তাৰ তলত বা তেওঁৰ লগত CM আৰু CMৰ টিমটো কাম কৰিব কাউন্সিল অফ মেম্বাৰ্ছ বা কাউন্সিল অফ মিনিষ্টাৰ্ছ সিহঁতে গোটেইখিনি মিলি কাম কৰিব চ' সেই আইডিয়াটো গভৰ্ণৰ অফিচ যে এটা হ'ব লাগে সেইটোও লৈছে 1935 এক্টৰ পৰা জুডিচিয়াৰী অফিচ আৰু এডমিনিষ্ট্ৰেটিভ কিছুমান স্পেচিফিক্স লোৱা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা ঠিক আছে এতিয়া আমি চাওঁ যে US কনষ্টিটিউশ্যনৰ পৰা কি লোৱা হ'ল তোমালোকৰ এক্সামত প্ৰিলিমছৰ কাৰণে স্পেচিফিক সুধিব এইবোৰ সোধে যে কি কয় প্ৰিএম্বলৰ আইডিয়াটো ক'ৰ পৰা লোৱা হৈছিলে তেনেকুৱা কুৱেশ্যনবিলাক সোধে চ' এইটো ইম্পৰ্টেণ্ট হয় ড্ৰন ফ্ৰম আদাৰ চ'ৰ্চেছ যিটো আইডিয়া যিটো আমি টপিক পঢ়ি আছোঁ এতিয়া প্ৰিলিমছৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট আৰু প্লাছ কেতিয়াবা সেইটো কুৱেশ্যন আহিব পাৰে মেইনছত যে আমাৰ সংবিধানখন আমাৰ হয়নে কিয়নো আমাৰ সংবিধানৰ বহুত চিন্তা ধাৰণাবোৰ বেলেগ বেলেগ সংবিধানৰ পৰা লোৱা হৈছিলে চ' এইকেইটা যদি তুমি গোটেইকেইটা গম পোৱা তলত আমি চাম ব্ৰিটেইনৰ পৰা কি লোৱা হৈছিলে আয়াৰলেণ্ডৰ পৰা কি লোৱা হৈছিলে সেইকেইটা যদি আইডিয়া তোমালোকৰ থাকে তেতিয়াহ'লে তোমালোকে সেইটো এনচাৰ কৰিব পাৰিবা ঠিক আছে সেইকাৰণে এই টপিকটো ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি এই টপিকটো ড্ৰন ফ্ৰম আদাৰ চ'ৰ্চেছ যিটো টপিক হয় যিটো আমাৰ এটা চেলিয়েণ্ট ফিচাৰ হয় সেই আইডিয়াটো লোৱাত বিৰাট দৰকাৰ ঠিক আছে চ' ফাণ্ডামেণ্টেল ৰাইটছ সেই আইডিয়াটো লোৱা হৈছিল USৰ পৰা ফেডাৰেল গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব লাগে US এটা ফেডাৰেশ্যন হয় আমি আগত পঢ়িম যে ফেডাৰেশ্যনৰ কি গুণ আমাৰ ভাৰতত আছে আৰু কি ফেডাৰেশ্যনৰ গুণ নাই আমাৰ তাত চ' ফেডাৰেশ্যনৰ যিটো আইডিয়াটো হয় USৰ পৰা লৈছিলে কিয় US আমেৰিকা হ'ল 51টা ষ্টেটছ আছে আমেৰিকাত চ' 51টা ষ্টেটছে এটা এগ্ৰিমেণ্ট কৰি এটা দেশ বনালে সেইটো হ'ল US ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কিয় সেই শব্দটো গম পাবা ইউনাইটেড ষ্টেটছ গোটেইকেইটা ষ্টেটছ মিলি এটা দেশ হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা চ' ফেডাৰেশ্যন যিটো আছে ফেডাৰেশ্যনৰ একদম অৰিজিনেল যদি চাব বিচাৰোঁ USত এপ্লাই হয় আমাৰ ইণ্ডিয়াত এক্সেক্টলি আমি ফেডাৰেশ্যন নহয় ঠিক আছে চ' কলেজ অফ ইলেক্টৰ্ছ আৰু ছেপাৰেশ্যন অফ পাৱাৰ্ছ ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ছেপাৰেশ্যন অফ পাৱাৰ্ছ মানে হ'ল এক্সিকিউটিভ আৰু লেজিছলেটিভ সিহঁতৰ মাজত পাৰ্থক্য থাকিব লাগিব সিহঁতৰ মাজত দূৰত্ব থাকিব লাগিব চ' এইটো হ'ল ছেপাৰেশ্যন অফ পাৱাৰ্ছ আগত বুজাম মই এইটো চেপ্টাৰতে আছে ছেপাৰেশ্যন অফ পাৱাৰ্ছৰ কথাখিনি তেতিয়া আমি চাম যে আমেৰিকা আৰু ইণ্ডিয়াৰ মাজত কি পাৰ্থক্য আছে এইটো ছেপাৰেশ্যন অফ পাৱাৰ্ছৰ ৰিভিউ বাই কোৰ্টছ আমাৰ কোৰ্টে ছুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে চেণ্ট্ৰেল বা ষ্টেট ল কিংবা এনেকুৱা যদি আইন বনায় যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ সেইটোৰ বিৰুদ্ধে যদি হয় তেতিয়া আমি কোৰ্টত যাব পাৰোঁ সেই আইন ডিলিট কৰিবলৈ বা সেই আইনটো বন্ধ কৰিবৰ কাৰণে চ' সেই ৰিভিউ যে কোৰ্টে সেই পাৱাৰটো যে থাকিব কাৰ তাত থাকিব কোৰ্টৰ তাত থাকিব সেই আইডিয়াটো ক'ৰ পৰা লোৱা হৈছিলে USৰ পৰা তাৰপিছত প্ৰেছিডেণ্ট যে ছুপ্ৰিম কমাণ্ডাৰ হ'ব 3টা আৰ্ম ফ'ৰ্চছত
তিনিটা আৰ্ম ফ'ৰ্চেছ হ'ল আপোনাৰ আৰ্মি, নেভি এণ্ড এয়াৰ ফ'ৰ্চ। ইহঁতৰ চিফৰ ওপৰতো যিজন ছুপ্ৰিম কমাণ্ডাৰ হয় সেইটো এজন প্ৰেছিডেণ্ট। সেই আইডিয়াটো ক'ৰ পৰা লৈছিলে? US পৰা। তাৰপিছত ইকুৱেল লিগেল প্ৰটেকশ্যন, যে সকলোকে আইনে সকলোকে একে চকুৰে যেন চবকে চায়, সেই আইডিয়াটো US পৰা লৈছিলে। চ' ইয়াতে এটা কথা কৈ দিছোঁ যে এইখিনি বস্তু মনত ৰাখিবলৈ আৰু এটা সহজ উপায় হ'ল ৱৰ্ল্ড হিষ্ট্ৰী যদি অকণমান পঢ়া। আগতো আমি চাম যে এটা দেশে কি কি পৰিস্থিতি পাৰ কৰি ইহঁতে স্বাধীন হৈছিলে বা ইহঁতৰ সংবিধান বনোৱা হৈছিলে, সেই চিন্তা ধাৰণা কিবা নে কিবা উপায়েৰে বা কিবা নে কিবা ৰাস্তাৰে সিহঁতৰ সংবিধানৰ ভিতৰত জেগা পায়। যেনেকৈ এতিয়া নেক্সট শ্লাইডত আমি চাম, এইটো ফ্ৰান্সৰ মই কথাটো কৈ দিছোঁ আগতে। ফ্ৰান্সৰ পৰা আমি এটা লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটিৰ যিটো ভেলিউজটো আছে তাক যে প্ৰাধান্য দিব লাগে, সেইটো ফ্ৰান্সৰ পৰা ল'লোঁ আমি। কিন্তু ফ্ৰান্সতে এই আইডিয়াটো কিয় জন্ম পালে? সেইকাৰণে জন্ম পালে, যদি তুমি ফ্ৰান্সৰ হিষ্ট্ৰী অকণমান পঢ়া তুমি গম পাবা যে ফ্ৰান্সত কিং আছিলে, ঠিক আছে। কিঙে সিহঁতৰ সাধাৰণ মানুহৰ ওপৰত বহুত প্ৰতাৰণা কৰিছিলে বা বহুত ধৰণৰ সিহঁতৰ যিটো চিটিজেনছ আছিলে সেইখিনি সময়ত, সেই চিটিজেনছক ভালকৈ চোৱা নাছিলে। নিজৰ উল্লাস বা নিজৰ ফূৰ্তিৰ কাৰণে বা নিজৰ আৰামৰ কাৰণে সদায় চাইছিলে। সেই বস্তুটো সেইখিনি সময়ত ইণ্টেলেকচুৱেল যিটো গ্ৰুপ আছিলে, যিটো আমি বুদ্ধিজীৱী বুলি কওঁ, বুদ্ধিজীৱী যিখিনি মানুহ আছিলে, সিহঁতে সেই আইডিয়া লিবাৰ্টি, ফ্ৰেটাৰ্নিটি এণ্ড ইকুৱেলিটি আইডিয়াটো জন্ম দিছিলে, যে সকলো মানুহৰ মাজত লিবাৰ্টি মানে মোৰ স্বাধীনতা, যে মই যি মন যায় কৰিব পাৰোঁ, সেইটো আইডিয়া। আৰু ইকুৱেলিটি, যে সকলো মানুহ একেই হয়। আৰু ফ্ৰেটাৰ্নিটি মানে হ'ল ব্ৰাদাৰহুড, এটা ভাই হৈ থকাৰ এটা যে চিন্তা ধাৰণা, সেই আইডিয়াটো তেতিয়া জন্ম পাইছিলে। আৰু তাৰপিছত সিহঁতে কিঙক সেইখিনি সময়ত গৈ কিঙক আঁতৰাই দিলে। তাৰপিছত যি নহওক, সেইখিনি তুমি যদি অকণমান যদি ৱৰ্ল্ড হিষ্ট্ৰী পঢ়া, তুমি গম পাবা যে সেই দেশত সেই আইডিয়াজ বা সেই ভেলিউজবোৰ কিয় জেগা পালে। চ' সেইটো মই এইকাৰণে কৈছোঁ যে এক্সাম হলত কেতিয়াবা হয়তো একদম সঠিকভাৱে বা একদম ক্লিয়াৰভাৱে মনত নাথাকিব পাৰে, মনত নপৰিব পাৰে কোনটো দেশৰ পৰা কি লোৱা হৈছিলে। চ' অন্ততঃ তুমি যদি সেই দেশৰ যদি অলপমান যদি হিষ্ট্ৰী যদি মনত থাকে বা যদি পঢ়ি চোৱা বা পঢ়ি পোৱা, তেতিয়াহ'লে তুমি এক্সাম হলত কিছুমান বস্তু এলিমিনেট কৰিব পাৰিবা, যে এইটো দেশৰ এইটো গুণ হয়তো নহ'বও পাৰে বা সেইটো ভেলিউজ নহ'ব পাৰে, বা এইটো আইডিয়া আমি এইটো দেশৰ পৰা নহয় বা বেলেগ দেশৰ পৰা লৈছোঁ। অকণমান যদি হিষ্ট্ৰী পঢ়া গম পাবা, ঠিক আছে। চ' আমি আগবাঢ়োঁ। ইয়াতে ব্ৰিটিছ পৰা কি লোৱা হ'ল? গভৰ্ণমেণ্ট বাই পাৰ্লিয়ামেণ্ট ব্ৰিটিছত বিৰাট ডাঙৰ হয়। পাৰ্লিয়ামেণ্টে বনোৱা এক্ট কোনো কাটিব নোৱাৰে। চ' তাতে ইনফেক্ট পাৰ্লিয়ামেণ্ট ছ'ভেৰেইনিটি আছে, ঠিক আছে। চ' সেই আইডিয়াটো ব্ৰিটিছৰ পৰা লোৱা হ'ল। কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ, আমাৰ ভাৰতত এটাই চিটিজেনশ্বিপ হয়, আমি বেলেগ দেশৰ চিটিজেনশ্বিপ ভাৰতৰ লগত ল'ব নোৱাৰোঁ, ভাৰতৰ এৰি বেলেগতো ল'ব লাগিব। সেই চিন্তাটো ব্ৰিটিছৰ পৰা লোৱা হৈছিলে। তাৰপিছত ডিউ প্ৰচেছ অফ ল'টো নাই, এইটো ভুলকৈ লিখা হ'ল ইয়াতে। ৰুল অফ ল, ৰিটছ মানে আপোনাৰ ছুপ্ৰিম কোৰ্টত যদি বা হাইকোৰ্টত, ছুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত মই যদি ভাবোঁ যে মোৰ লগত কিবা এটা ভুল হৈ আছে আৰু মই সোনকালে অভিয়াছলি তোমালোকে জানা যে আমাৰ ন্যায়পালিকা কিমান লেট চলি আছে, যে 10 বছৰ পুৰণি কেছ শুনি আছে এতিয়ালৈকে। চ' কেতিয়াবা হয়তো এনেকুৱা জৰুৰী হৈ যাব পাৰে যে সোনকালে গৈ যিটো ভুল কাম হৈছে সেইটো ৰখাবৰ কাৰণে। চ' তেতিয়া আমি ৰিট পেটিশ্যন কৰিব পাৰোঁ ছুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত। সেই ৰিট পেটিশ্যনৰ আইডিয়াটো ব্ৰিটিছৰ পৰা ওলাইছিলে, ছুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট। আমি যেতিয়া ছুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ চেপ্টাৰটো পঢ়িম, ছুপ্ৰিম কোৰ্ট স্পেচিয়েলি, তেতিয়া আমি দেখা পাম তাতে যে ৰিট পেটিশ্যন কি হয়, ঠিক আছে। এতিয়া মনত থৈ দিয়া যে ৰিট আইডিয়া যিটো আছে ব্ৰিটিছৰ পৰা লোৱা হৈছিলে। স্পীকাৰ্ছ ইনষ্টিটিউশ্যন, আমাৰ লোকসভাৰ স্পীকাৰ, আৰু লেজিছলেটিভ প্ৰচেছ কেনেকুৱা হ'ব লাগে, সেইখিনি গোটেইখিনি ব্ৰিটিছৰ পৰা লোৱা হৈছিলে। আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কি লোৱা হ'ল? DPSP, ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি।
এইটো গোটেই এটা এটা চেপ্টাৰ হয়, যেতিয়া চেপ্টাৰ আহিম তেতিয়া আমি একদম ডিটেইলত চাম যে DPSP কি হয়। এতিয়া জাষ্ট মনত থৈ দিয়া যে DPSP আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিলে, আৰু মেম্বাৰ্ছ অফ ৰাজ্যসভা যে নমিনেট হ'ব, তোমালোকে যেতিয়া আমি পাৰ্লিয়ামেণ্ট পঢ়িম তেতিয়া তাতে গম পাম যে ৰাজ্যসভাত 12জন মানুহ প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতিৰ নমিনেট কৰিব পাৰে। তেওঁলোকে নিৰ্বাচিত হৈ নাহে, সিহঁতে ডাইৰেক্ট নমিনেশ্যনৰ থ্ৰুত আহে। চ' কিছুমান টপিকছ আছে যাত সিহঁতে যদি কোৱালিফাই কৰে তেতিয়া প্ৰেছিডেণ্টে সিহঁতক নমিনেট কৰে। চ' সেই 12জন মেম্বাৰ কেনেকৈ আহিব, সেই আইডিয়াটো আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিলে। আৰু প্ৰেছিডেণ্টৰ ইলেকশ্যন, আমাৰ ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন হয় সেইটো অলপ বেলেগ ধৰণৰ হয়। আমাৰ PMৰ যিটো নিৰ্বাচন হয় সেইটো লোকসভা ইলেকশ্যন বুলি কয়। চ' সেইটো ছিষ্টেম বেলেগ, আৰু ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন হয় সেইটো ছিষ্টেমটো বেলেগ হয়। চ' সেই ছিষ্টেমটো যে হয় প্ৰেছিডেঞ্চিয়েল ইলেকশ্যনৰ, ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন, সেইটো আমি আয়াৰলেণ্ডৰ পৰা লৈছোঁ। ঠিক আছে। তাৰপিছত অষ্ট্ৰেলিয়াৰ পৰা আমি কি ল'লোঁ? ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ ইনচাইড এণ্ড বিটুইন কাণ্ট্ৰিজ। লেজিছলেশ্যনে এক্সিকিউট ট্ৰিটিজ কৰিব পাৰে যদিও সিহঁতৰ ফেডাৰেল জুৰিছডিকশ্যনৰ বাহিৰত হয়। আৰু লিষ্ট অফ কনকাৰেণ্ট ইভেণ্টছ, চোৱা ষ্টেট আৰু চেণ্টাৰ আৰু তাৰ মাজৰ যিখিনি আছে সেইটো কনকাৰেণ্ট বুলি কোৱা হয়। যে কিছুমান টপিকছ আছে য'ত অকল ষ্টেটে নিয়ম বা আইন বনাব পাৰে, সেইটোক ষ্টেট লিষ্ট বুলি কোৱা হয়। আৰু য'ত অকল চেণ্টাৰে বনাব পাৰে, সেইকেইটা যে টপিক যেকেইটা আছে লিষ্টত, এটা লিষ্ট এখনত ভৰোৱা আছে যে এইকেইটা টপিকত চেণ্টাৰে অকল নিয়ম বনাব পাৰিব। তেনেকৈ এখন লিষ্ট আছে য'ত টপিক দিয়া আছে, অকল ৰাজ্যই সেই লিষ্টৰ টপিকছত নিয়ম বা আইন বনাব পাৰিব, সেইটো হ'ল চেণ্ট্ৰেল লিষ্ট। আৰু কনকাৰেণ্ট লিষ্ট এখন আছে, সেইটো হ'ল য'ত চেণ্টাৰ আৰু ষ্টেট দুজনেই বনাব পাৰে। কিন্তু যদি কেতিয়াবা এনেকুৱা হয় যে চেণ্টাৰে এটা নিয়ম বনালে, ষ্টেটে এটা নিয়ম বনালে যিটো অলপ বেলেগ বেলেগ হয়, তেতিয়াহ'লে চেণ্টাৰৰ কিন্তু নিয়মটো প্ৰিভেইল কৰিব, চেণ্টাৰৰ নিয়মটো মানিলেও হ'ব, ষ্টেটৰটো হয়তো মডিফাই কৰিব লগা হ'ব পাৰে। ঠিক আছে। চ' এইটো হ'ল যে কনকাৰেণ্ট ইভেণ্টছবিলাকৰ যে আইডিয়া, সেইটো অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছিলে। ফ্ৰান্সৰ কথাটো মই ক'লোৱে, ৰিপাব্লিক আৰু ভেলিউজ অফ লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি, সেইটো ফ্ৰান্সৰ পৰা লোৱা হৈছিলে। চাউথ আফ্ৰিকাৰ পৰা মডিফিকেশ্যন প্ৰচিডিউৰ অফ দ্য কনষ্টিটিউশ্যন, যে কনষ্টিটিউশ্যনৰ সংশোধন কেনেকৈ কৰিব লাগে, সেইটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। ইলেক্টেড মেম্বাৰ্ছৰ ৰাজ্যসভা, নমিনেশ্যনৰটো আমি চালোঁ, সেইটো নমিনেশ্যনৰটো আয়াৰলেণ্ডৰ পৰা আহে। কিন্তু ৰাজ্যসভাৰ ইলেকশ্যন কেনেকুৱাকৈ হ'ব মেম্বাৰ্ছৰ কাৰণে নৰ্মেল, সেই 12জন বাদ দি বাকী কেইজনৰ যে নিৰ্বাচনটো কেনেকুৱা হ'ব, সেইটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। ৰাজ্যসভাত নৰ্মেলি তুমি যদি 18 বয়সৰ বেছি হ'বই লাগিব, নহ'লেতো এক্সাম দিব নোৱাৰা। চ' 18 বয়সৰ ওপৰৰ যিখিনি মানুহ আছে সিহঁতে লোকসভা ইলেকশ্যনত দিয়ে, লোকসভাৰ নিৰ্বাচনত ভোট দিয়ে, কিন্তু ৰাজ্যসভাত আমি দি পোৱা নাই। চ' সেই যে এটা বেলেগ ছিষ্টেম যে আছে, সেইটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। প্লাছ ফাণ্ডামেণ্টেল ডিউটিজ, ঠিক আছে, ফাণ্ডামেণ্টেল ৰাইটছটো আমেৰিকাৰ পৰা লোৱা হৈছিলে, ফাণ্ডামেণ্টেল ডিউটিজ যিটো আছে সেইটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। যে আমাৰ অকল ৰাইটছে নহয় যে আমি সকলো ৰাইটৰ কাৰণে গৈ কোৰ্টত হাল্লা কৰিলোঁ, আমাৰ কিছুমান দায়িত্বও থাকিব লাগিব। চ' সেই ফাণ্ডামেণ্টেল ডিউটিছৰ যিটো আইডিয়াটো আছে সেইটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। তাৰপিছত এইটো প্লেনিং কমিশ্যন, যিটো আজিৰ দিনত একচুৱেলি নীতি আয়োগ হ'ল, আগত প্লেনিং কমিশ্যন আছিলে। চ' সেই প্লেনিং কমিশ্যনৰ আইডিয়াটো চাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিলে। জাৰ্মানীৰ পৰা কি লোৱা হ'ল? জাৰ্মানীৰ পৰা লোৱা হ'ল ইমাৰ্জেঞ্চি পাৱাৰ্ছ, ফাণ্ডামেণ্টেল ৰাইটছ টু বি ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চিৰ সময়ত ফাণ্ডামেণ্টেল ৰাইটছৰ কাৰণে তুমি কোৰ্টত যাই হাল্লা কৰিব নোৱাৰা, সেই দুটা বস্তু জাৰ্মানীৰ পৰা লোৱা হৈছিলে। অলপ আগতে মই সেই কথাটো কৈছিলোঁ যে তোমালোকে অকণমান যদি হিষ্ট্ৰী জানা কোনোবা দেশৰ, তোমালোকে কিছুমান কথা অলপ আইডিয়া কৰিব পাৰিবা, অলপ টুক্কা মাৰিব পাৰা বা এলিমিনেট কৰিব পাৰা। জাৰ্মানীয়ে ৱৰ্ল্ড ৱাৰ কৰাইছিলে, ঠিক আছে। চ' ৱৰ্ল্ড ৱাৰ যিখন দেশে কৰাব, ইমাৰ্জেঞ্চি পাৱাৰ তাৰ পৰাই আহিব লাগিব, একদম কঠোৰ পাৱাৰ, যে চিটিজেনছবোৰে একো কৰিব নোৱাৰে। চ' আৰু ফাণ্ডামেণ্টেল ৰাইটছ আমি সেইখিনি সময়ত শেষ কৰি দিম, অভিয়াছলি এটা দেশ ৱাৰত গৈ আছে, চ' একত্ৰিত হ'বই লাগিব। চ' সেই আইডিয়াখিনি জাৰ্মানীৰ পৰা লোৱা হ'ল। চ' অলপমান যদি হিষ্ট্ৰী জানা তোমালোকে এক্সাম হলত এলিমিনেট কৰিব পাৰিবা, ঠিক আছে। জাপানৰ পৰা লোৱা হ'ল ল এষ্টাব্লিছেছ দ্য প্ৰচিজাৰ, যে লয়ে ক'ব যে আমি কি প্ৰচিজাৰ ফ'ল' কৰিব লাগে, স্পেচিয়েলি এইটো কোৰ্টৰ কাৰণে হয়। কনচেপ্ট অফ ছ'চিয়েল, ইকনমিক, পলিটিকেল জাষ্টিছ, ঠিক আছে।
এইকেইটা হ'ল কোনটো দেশৰ পৰা কি আইন বা কি ভেলিউজ লোৱা হৈছিলে আমাৰ সংবিধানৰ ভিতৰত। এইটো হ'ল আমাৰ 2 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো হ'ল আমাৰ ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। এতিয়া ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি মানে কি হয়? আমাৰ সংবিধানখন ৰিজিডো হয় আৰু ফ্লেক্সিবলো হয়। ৰিজিড মানে হ'ল সংবিধানৰ কোনোবা এটা অনুচ্ছেদ যদি আমি সলনি কৰিব বিচাৰোঁ, তাৰ নিয়মটো যদি ইমানেই টান হয় যে বহুত টান হয় তাৰ নিয়মটো, সেই অনুচ্ছেদটো ডিলিট কৰিবৰ কাৰণে বা সংশোধন কৰিবৰ কাৰণে, ঠিক আছে, সেই ছিষ্টেমটো য'ত আছে তাতে কোৱা হয় যে সেইটো এটা ৰিজিড কনষ্টিটিউশ্যন, যে তাৰ সংবিধানখন সলনি কৰিবলৈ বিৰাট দিগদাৰ। আৰু ফ্লেক্সিবল কনষ্টিটিউশ্যন মানে হ'ল তাৰ ওলোটাটো, যে সংবিধানৰ অনুচ্ছেদ বা নিয়ম বা আইন সলনি কৰাটো সহজ, ইমান টান নহয়। চ' ৰিজিড কনষ্টিটিউশ্যনৰ যদি এক্সাম্পল চোৱা, এইটো হ'ল আমেৰিকাত, য'ত বিৰাট দিগদাৰ হয়, স্পেচিয়েল প্ৰচিজাৰ লাগে এমেণ্ড কৰিবৰ কাৰণে। আৰু ফ্লেক্সিবল কনষ্টিটিউশ্যনৰ যদি এক্সাম্পল চোৱা, এইটো হ'ল ব্ৰিটিছ, য'ত অৰ্ডিনাৰী নৰ্মেল হিচাপে আমি অনুচ্ছেদবিলাক সংশোধন কৰিব পাৰোঁ। আৰু আমাৰ হ'ল তাৰ মাজত, আমেৰিকা আৰু ব্ৰিটিছৰ মাজত পৰে ইণ্ডিয়া। কিয়? আমাৰ কিছুমান অনুচ্ছেদ এমেণ্ড বা সংশোধন কৰিবৰ কাৰণে চিম্পল মেজৰিটি লাগে, 50% ওপৰত হ'লেই হ'ল ভোটিং, সেইখিনি সময়ত যোনে ভোট কৰি আছে। কিছুমান অনুচ্ছেদ স্পেচিয়েল মেজৰিটি লাগে, 50% ভোটিং যোনে কৰি আছে, আৰু টোটেল ষ্ট্ৰেংথ যিটো আমাৰ হাউচৰ হয় তাৰ 2/3 ওপৰত হ'ব লাগিব। আমি যেতিয়া এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন হয়, তেতিয়া আমি অলপ বহলভাৱে চাম যে স্পেচিয়েল মেজৰিটি কি হয়, চিম্পল মেজৰিটি কি হয়, আৰু কোনটো বিষয় স্পেচিয়েল মেজৰিটি বা চিম্পল মেজৰিটিৰে সংশোধন কৰিব পাৰি, ঠিক আছে। 3 নম্বৰটো আৰু টান হয়, স্পেচিয়েল মেজৰিটি ৰেটিফিকেশ্যন বাই ষ্টেটছ, যে স্পেচিয়েল মেজৰিটিটো লাগিব আৰু ৰাজ্যৰ পৰাও সেই বিলটো পাছ কৰি অনাব লাগিব যদি কোনোবা অনুচ্ছেদ চেঞ্জ কৰিব বিচাৰে, ঠিক আছে। চ' আমাৰটো হ'ল আমেৰিকা আৰু ব্ৰিটিছৰ মাজত, যে কিছুমান সহজতে হৈ যাব, কিছুমান আৰু টান হয়, কিছুমান বহুতেই টান হয়, ঠিক আছে। চ' এইটো হ'ল আমাৰ এটা ফিচাৰ আমাৰ আমাৰ কনষ্টিটিউশ্যনৰ। ফ'ৰ্থ হ'ল ফেডাৰেল ছিষ্টেম উইথ ইউনিটাৰী বায়াছ। এইটো এতিয়া আমি অকণমান ভালকৈ বুজোঁ। মই কৈছিলোঁ ষ্টাৰ্টিঙতে যে US হ'ল এটা প্ৰপাৰ ফেডাৰেশ্যন। ফেডাৰেশ্যনৰ মানে হ'ল যে বহুতকেইটা ষ্টেটছে মিলি এটা দেশ বনালে, যে আমি একেলগে থাকিলে বেছি ভাল হ'ব। চ' বহুতকেইটা ষ্টেটছে মিলি এটা চেণ্টাৰ বনালে, এগ্ৰিমেণ্ট কৰি লিখা পঢ়া হ'ল যে এইকেইটা কৰি আমি এটা ষ্টেট বনালোঁ। চ' সেইটো হ'ল ফেডাৰেশ্যন, ঠিক আছে। কিন্তু আমাৰ ইণ্ডিয়া যিটো আমাৰ ভাৰত হয়, ভাৰতত চোৱা কোনো ৰাজ্যই চেণ্টাৰৰ লগততো একো এগ্ৰিমেণ্ট চাইন কৰা নাই যে আমি ভাৰতৰ পাৰ্ট হ'ম আৰু আমাক এনেকুৱা দিব লাগিব, ফেচিলিটিজ বা হওক বা পইচাই হওক বা যিয়ে নহওক। চ' আমাৰটো হ'ল কমপ্লিট ফেডাৰেশ্যন নহয়, ভাৰত দেশ যিটো হ'ল কমপ্লিট ফেডাৰেশ্যন নহয়। চ' তাতে কিছুমান ইউনিটাৰী ফিচাৰ্ছ আছে। আমাৰ যিটো ফেডাৰেশ্যন হয়, কোৱা হয় যে চেণ্টাৰৰ ফালে বেছি পাৱাৰ দিয়া হৈছে আৰু ষ্টেটৰ ফালে কম পাৱাৰ দিয়া হৈছে। চ' আমাৰ এটা কমপ্লিট ফেডাৰেশ্যন হয়, ইকুৱেল ডিভাইড নাই, চেণ্টাৰৰ পাৱাৰটো বেছি হয় ৰাজ্যৰ তুলনাত, ঠিক আছে। চ' এতিয়া কথাটো হ'ল যে ফেডাৰেশ্যন বুলিলে আমি কি বুজাওঁ, ফেডাৰেশ্যনৰ কি এনেকুৱা কোৱালিটিজ হ'ব লাগিব এটা দেশত তাক ক'বলৈ যে এইটো এটা ফেডাৰেশ্যন হয়। চ' ফেডাৰেশ্যনৰ কোনটো কোৱালিটি আমাৰ তাত আছে? 2টা গভৰ্ণমেণ্ট আছে, চেণ্টাৰ এণ্ড ষ্টেট। ডিভিজন অফ পাৱাৰ্ছ আছে, চেণ্টাৰ আৰু ষ্টেটৰ পাৱাৰ বেলেগ আৰু লেজিছলেটিভ আৰু এক্সিকিউটিভৰ মাজতো আমাৰ ডিফাৰেঞ্চ আছে। ৰিটেন কনষ্টিটিউশ্যন আছে, লিখিত সংবিধান। সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন আছে, যিকোনো ৰুল আইন সংবিধানৰ হিচাপে হ'ব লাগিব, তাৰ বিৰুদ্ধে বনাব নোৱাৰা, নহ'লে আমি কোৰ্টত যাব পাৰোঁ আৰু আইনটো আমি ৰদ্দ কৰি দিব পাৰোঁ, ঠিক আছে। সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন চবতকৈ ওপৰত আছে। আৰু ৰিজিডিটি অফ দ্য কনষ্টিটিউশ্যন আছে, সেইটো আমি জনালোঁ ইয়াতে চোৱা। স্পেচিয়েল মেজৰিটি ৰেটিফিকেশ্যন বাই ষ্টেটছ, কিমান টান হয়। চ' ৰিজিডিটিও আছে আমাৰ। ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আছে। আমাৰ জাজ যিখিনি আছে, এবাৰ এপইণ্টমেণ্ট হোৱাৰ পিছত সিহঁতক যদি ওলাব লাগে সেই অফিচৰ পৰা, সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত জাজ ওলোৱাটো ইম্পিচমেণ্ট বুলি কয়।
সেইটো এটা ডাঙৰ প্ৰচিজাৰ হয় যে পাৰ্লিয়ামেণ্টত বিল পাছ হ'ব লাগিব, তাতে এটা জুৰি হ'ব, এনকুৱাইৰী হ'ব. চ' ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, যে আমাৰ জুডিচিয়াৰী এক্সিকিউটিভৰ প্ৰেছাৰত যেন কাম নকৰে, এনেকুৱা কোনো আইন ভাবা দেশত বনোৱা হৈছে যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, মৌলিক অধিকাৰৰ বিৰুদ্ধে হয়. কিন্তু যদি আমাৰ জুডিচিয়াৰী ঠিক নহয়, যদি জুডিচিয়াৰী আমাৰ এক্সিকিউটিভৰ লগত হাতত হাত মিলাই যদি কাম কৰে, চ' সেই আইনটো সিহঁতে ক'ব যে ঠিক আছে থাকিব দিয়ে, একো দিগদাৰ নাই. কিন্তু সেইবোৰ যেন নহয় কেতিয়াও, সেইকাৰণে জুডিচিয়াৰীক ইণ্ডিপেণ্ডেঞ্চে দিয়া হৈছিলে. কনষ্টিটিউণ্ট এছেম্বলি সেইটো মন কৰি দিছিলে যে আমাৰ জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব, স্বাধীন হ'বই লাগিব, যে সিহঁতৰ অফিচৰ টেনশ্যন ল'ব নালাগে, যে সিহঁতে যদি এবাৰ জাজ হৈ আহিছে সিহঁতে ইয়াৰ পৰা ৰিটায়াৰমেণ্ট কৰিব, সিহঁতে টেনিয়ৰ কাৰণে চিন্তা কৰিব নালাগে, সিহঁতৰ চেলেৰীৰ কাৰণে চিন্তা কৰিব নালাগে. যেতিয়া আমি সুপ্ৰিম কোৰ্টৰ টপিক চাম তাতে আমি গম পাম যে কেনেকৈ স্বাধীনতা দিয়া হৈছে আমাৰ জাজক. ঠিক আছে, চ' ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আছে. বাই কেমেৰেলিজম আছে, লোকসভা ৰাজ্যসভা দুটা হাউচ. ঠিক আছে, কিন্তু এই ফেডাৰেশ্যনৰ যিখিনি কোৱালিটি আছে তাতে আমাৰ ইউনিটেৰী ফিচাৰ্ছো আছে. যে মই যে কৈছিলোঁ চেণ্টাৰৰ ফালে বেছি পাৱাৰ আছে, ষ্টেটৰ ফালে কম. চ' সেই ফিচাৰবোৰো আছে. ষ্ট্ৰং চেণ্টাৰ হয়, চেণ্টাৰে বিচাৰিলে যিকোনো ৰাজ্য ভাঙিব পাৰে বা দুটা ৰাজ্য মিলাই এটা নতুন ৰাজ্য বনাব পাৰে, চেণ্টাৰৰ তাত সেইটো পাৱাৰ আছে. ছিংগল কনষ্টিটিউশ্যন, এটাই সংবিধান আমাৰ. ছিংগল চিটিজেনশ্বিপ হয়, আমাৰ ৰাজ্য আৰু ভাৰত দেশৰ বেলেগ চিটিজেনশ্বিপ নহয়, আমি কোনো ৰাজ্যৰ চিটিজেন নহয়, আমি ভাৰতৰ নাগৰিক. ঠিক আছে, চ' ছিংগল চিটিজেনশ্বিপ হয় আমাৰ, সেইটোও আছে. ইণ্টিগ্ৰেটেড কনষ্টিটিউশ্যন হয়, চেণ্টাৰৰ ষ্টেটৰ কাৰণে এটাই কনষ্টিটিউশ্যন. আৰু এপইণ্টমেণ্ট অফ গভৰ্ণাৰ্ছ আছে. গভৰ্ণৰে কিছুমান চোৱা, এতিয়া যদি তুমি নিউজ চাই আছা তুমি গম পাবা যে তামিলনাডুৰ গভৰ্ণৰে এখন বিল 2 বছৰৰ পৰা তেওঁ পেণ্ডিং কৰি থৈছে. ঠিক আছে, চ' সুপ্ৰিম কোৰ্টে ক'লে যে এইটোতো বেয়া কাম, এইটো কৰিব নালাগে. চ' সিহঁতে ক'লে যে 3 মাহৰ ভিতৰে তুমি সেই বিলটো পাছ কৰিবা যে নকৰিবা সেই কথাটো কোৱা. তুমি এটা ষ্টেট গভৰ্ণমেণ্টে, এটা নিৰ্বাচিত এটা ষ্টেট গভৰ্ণমেণ্ট হয়, চ' মানুহৰ মন আছে সেইকাৰণে সেই গভৰ্ণমেণ্টটো আহিছে, চ' তাৰ বিৰুদ্ধে কিয় কাম কৰি আছা, সুপ্ৰিম কোৰ্টৰ কথা সেইখিনি. চ' তেতিয়া চেণ্টাৰে কৰিলে, বিৰোধ কৰিলে, বা এতিয়াও কোৰ্টত চলি আছে, ছাবজুডিচ হয় তো চলি আছে. তাতে চেণ্টাৰে কোৱা মতে যে গভৰ্ণৰ কোনো নহয় নেকি, আপুনি কেনেকৈ এটা গভৰ্ণৰক 3 মাহৰ টাইম দিব পাৰে. চ' সেই এপইণ্টমেণ্ট অফ গভৰ্ণৰ এটা বহুত কণ্ট্ৰভাৰ্চিয়েল টপিক হয়, যে গভৰ্ণৰ চেণ্টাৰৰ পৰা পঠোৱা হয় ষ্টেটত, যেন চেণ্টাৰৰ কথাবোৰ ষ্টেটত যায় আৰু ষ্টেটৰ কথাবোৰ চেণ্টাৰত আহে. চ' সেই এপইণ্টমেণ্ট অফ গভৰ্ণৰো আছে, সেইটো এটা ইউনিটেৰী ফিচাৰ হয়. চ' ৰাজ্যৰ যদি নিজৰভাৱে স্বাধীন হ'লে হয় তেতিয়াহ'লে হয়তো গভৰ্ণৰ নপঠালেও হ'ল হয়, কিন্তু চেণ্টাৰৰ ফালে আমাৰ ইনক্লিনেশ্যনটো বেছি, সেইকাৰণে গভৰ্ণৰ পঠোৱা হয়. অল ইণ্ডিয়া ছাৰ্ভিচেছৰ যিখিনি অফিচাৰ্ছ আছে সিহঁতে চেণ্টাৰৰ অফিচাৰ হয়, সিহঁতৰ পে'মেণ্ট চেণ্টাৰৰ পৰা আহে. চ' সিহঁতক পঠোৱা হয় যেন চেণ্টাৰৰ যিখিনি চিন্তা ধাৰণা সেইখিনি ষ্টেটলৈ আহে. আৰু ইমাৰ্জেঞ্চি প্ৰভিজন, সেইটো ক'লোৱে যে ইমাৰ্জেঞ্চি সময়ত কেনেকৈ ৰাজ্য ইনভিজিবল হৈ যায়, যে হোৱা নোহোৱা একে হৈ যায়, কিন্তু চেণ্টাৰ বহুত ষ্ট্ৰং হৈ যায়, এটা ইউনিট হৈ যায় গোটেই ৰাজ্য মিলি, আৰু সেই জাষ্ট ভাৰত দেশ এটা থাকে সেইখিনি সময়ত. চ' সেইখিনি ইউনিটেৰী ফিচাৰ্ছো আছে. ঠিক আছে, আৰু ফেডাৰেশ্যন যিটো শব্দটো হয় সেইটো আমাৰ সংবিধানত ক'তো লিখা নাই. ঠিক আছে, এইটো এটা কুৱেশ্যন আহে যে ফেডাৰেশ্যন শব্দটো আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে, কোনো অনুচ্ছেদত নাই, ফেডাৰেশ্যন শব্দটো ক'তো ইউজ কৰা নাই. ঠিক আছে, চ' বাট আমি মানি লওঁ ফেডাৰেশ্যন, কিয় আমাৰ কোঅপাৰেটিভ ফেডাৰেশ্যন হয় আমাৰ, যে চেণ্টাৰ আৰু ষ্টেটৰ মাজত একেলগে বহি কাম কৰা বা একেলগে কাম কৰাৰ যিটো আমাৰ চিন্তা ধাৰণা সেইটো ফেডাৰেশ্যনৰ লগত মিল খায়. চ' এইকাৰণে আমি ফেডাৰেশ্যন বুলি মানি লওঁ. কিয়নো তুমি চোৱা আৰ্টিকেল 1 অনুচ্ছেদ 1ত যদি আমি চাওঁ, ইণ্ডিয়াক কি বুলি কোৱা, ইউনিয়ন অফ ষ্টেটছ, যে গোটেইকেইটা ষ্টেটছ মিলি ভাৰতবৰ্ষ হৈছে. ঠিক আছে, আৰু তাৰ মানেই হ'ল যে ষ্টেটছে বিচাৰিলেও সিহঁতে ওলাই যাব নোৱাৰে. এনেকুৱা নহয় যে কালি কৈ দিয়ে যে কি আমি ভাৰতৰ পাৰ্ট নহয়, যিটো আমাৰ আলফাই বিচাৰি আছিলে অসমৰ স্বাধীনতা. ঠিক আছে, সেই বস্তুটো কৰিব নোৱাৰে, কিয় আমাৰ সেইটো বস্তু কৰিব বিচাৰিলে আৰ্মি যাব বা প্ৰেচিডেণ্টছ ৰুল লাগু হ'ব, ইমাৰ্জেঞ্চি পাৱাৰ্ছ আহি যাব,
যেন সেইটো বস্তু নহয় কাৰণে আৰু সেই চিন্তাটো ক'ৰ পৰা আহিছে যদি আমি চাওঁ যে কিয় এনেকুৱাকৈ কৰিলে যে ষ্টেটক কম পাৱাৰ দি চেণ্টাৰক বেছি পাৱাৰ দিয়া হ'ল যদি আমি সেইটো অলপ ভাবি চাওঁ তেতিয়াহ'লে আমি গম পাম যে 1947 আগত যদি আমি ভাৰতবৰ্ষ যদি দেশ চাব বিচাৰোঁ চ' ভাৰত বা ইণ্ডিয়া বুলি একো দেশ নাই ঠিক আছে যে কেতিয়াবা কোৱা হয় যে ভাৰত বা ইণ্ডিয়া দেশটো কেতিয়াৰ পৰা আমি চাব পাৰোঁ আমি তেতিয়াৰ পৰাই চাব পাৰোঁ 1947 পিছৰ পৰা ভালকৈ আমি চাব পাৰোঁ তাৰ আগত হয়তো কাৰোবাৰ ৰুলৰ আণ্ডাৰতে আছিলে আৰু গোটেই ভাৰতবৰ্ষ আজি যেনেকৈ আমি দেখা পাওঁ তেনেকুৱাকৈতো নাছিলে প্ৰিন্সলি ষ্টেটছ আছিলে ব্ৰিটিছৰ সময়ত বা মোগলৰ সময়ত মাৰাঠা আছিলে পঞ্জাৱ আছিলে এইফালে মাইচুৰ আছিলে চ' যিটো ভাৰতবৰ্ষৰ যিটো আমি আইডিয়া বা যিটো আমি আজি ভাৰতবৰ্ষ বুলি বুজি পাওঁ সেইটো ক'তো নে ক'তো আমি দেখা পাওঁ যে 1947 পিছৰ পৰাহে ভালকৈ আছে বা ভালকৈ আমি স্পষ্টভাৱে দেখা পাওঁ চ' হয়তো কনষ্টিটিউণ্ট এছেম্বলি সেইখিনি সময়ত ভাবিলে যে আগলৈ গৈও এটা টেনশ্যন বা এটা চিন্তা হ'ব পাৰে বা বহুত মানুহ বিচাৰিব পাৰে যে আমি স্বাধীন হৈ যাওঁ আমি ভাৰতবৰ্ষৰ পৰা ওলাই যাওঁ চ' সেইটো যেন কেতিয়াও হ'ব নোৱাৰে যে ভাৰতবৰ্ষত দেশটো যে ভাঙি যায় সেইটো এটা ভয় থকাৰ কাৰণে হয়তো চেণ্টাৰৰ ফালে বেছি পাৱাৰ দিয়া হৈছিলে যেন সিহঁতে সেনেকুৱা এটা পৰিস্থিতিত যেন সিহঁতৰ তাত এটা আনলিমিটেড পাৱাৰ আহে আৰু ভাৰত দেশটো যেন বজাই ৰাখিব পাৰে চ' সেইটো কাৰণে হয়তো আমাৰ ফেডাৰেশ্যনটো কোৱাচি ফেডাৰেল বুলি কোৱা হয় যে আধা ঠিক আছে ফেক আধা ফেডাৰেল হয় কেচি হুৱেৰ এজন পলিটিকেল চাইণ্টিষ্ট তেওঁই কৈছিলে কথাটো যে ইণ্ডিয়াৰ ফেডাৰেশ্যন যিটো হয় ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ সেইটো কোৱাচি ফেডাৰেল বুলি কোৱা হয় বা ফেডাৰেশ্যন উইথ এ চেণ্ট্ৰেলাইজিং টেণ্ডেঞ্চি এইটো আইভাৰ জেনিংছে কৈছে বা বাৰ্গেনিং ফেডাৰেলিজম মৰিছ জোনছ আৰু কোঅপাৰেটিভ ফেডাৰেলিজম গ্ৰেনভিল অষ্টিনে কৈছে ঠিক আছে আমাৰ ফেডাৰেশ্যনৰ বিষয়ে ইহঁতে এইখিনি কথা কৈছিলে চ' এইটো হ'ল আমাৰ এটা পইণ্ট ফেডাৰেল ছিষ্টেম উইথ ইউনিটাৰী বায়াছ এইটো আমাৰ কনষ্টিটিউশ্যন সংবিধানৰ এটা স্পেচিয়েল ফিচাৰ তেনেকৈ হ'ল পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ঠিক আছে এতিয়া কথাটো হ'ল যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট কি হয় যে কোনটো ফৰ্ম অফ গভৰ্ণমেণ্টক আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট মানি ল'ম এইকেইটা ফিচাৰ্ছ যিটো দেশত আছে তাক আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বুলি মানি ল'ম আমাৰ এতিয়া আমি চাওঁ যে আমাৰ দেশত এইকেইটা আছেনে নাই নমিনেল এণ্ড ৰিয়েল এক্সিকিউটিভ আছে আমাৰ নমিনেল হ'ল প্ৰেচিডেণ্ট আৰু ৰিয়েল এক্সিকিউটিভ কোন হয় ৰিয়েল এক্সিকিউটিভ PM আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ ঠিক আছে চ' নমিনেল হেড এইটো কাৰণে হয় যে প্ৰেচিডেণ্টে বিচাৰিলে যিকোনো কাম কৰিব নোৱাৰে প্ৰেচিডেণ্ট যোন হ'ল তেওঁ দায়বদ্ধ PM আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছৰ এডভাইজৰ কাৰণে এটা অনুচ্ছেদ আছে তাতে লিখাই আছে যে প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি উইল এক্ট ইন এইড অফ দ্য কাউন্সিল অফ দ্য মিনিষ্টাৰ্ছ ঠিক আছে চ' আমাৰ নমিনেল হেডো আছে আৰু ৰিয়েল হেডো আছে চ' সেইটো এটা হ'ল মেজৰিটি পাৰ্টি ৰুল আছেনে আছে যোন বেছিকৈ মেম্বাৰ্ছ আনিব পাৰে MPs আনিব পাৰে বা আমাৰ ৰাজ্যত MLA আনিব পাৰে তেওঁৰে ৰুল হয় চ' এতিয়া বৰ্তমান BJP আছে চেণ্টাৰ আৰু আমাৰ অসমতো তৃতীয়টো হ'ল কালেক্টিভ ৰেছপনচিবিলিটি অফ দ্য এক্সিকিউটিভ টু লেজিছলেচাৰ্ছ আছে আমাৰ যিটো এক্সিকিউটিভ টীম হয় এক্সিকিউটিভ মানে হ'ল মিনিষ্টাৰ্ছৰ যিটো টীম হয় সিহঁতে সকলোৱে লেজিছলেচাৰ মানে পাৰ্লিয়ামেণ্টত আহি জবাব দিয়াটো দায়বদ্ধ ৰেছপনচিবিলিটি কালেক্টিভ ৰেছপনচিবিলিটি গোটেই কাউন্সিল অফ মিনিষ্টাৰ্ছৰ ৰেছপনচিবিলিটি হয় যে সিহঁতৰ মিনিষ্ট্ৰীৰ বা চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰৰ কাম কেতিয়াবা ক্ৰিটিচাইজ কৰিবৰ কাৰণে বা সিহঁতৰ তাত কুৱেশ্যন এনচাৰ কৰিবৰ কাৰণে সিহঁতে গোটেই কাউন্সিলৰ মেম্বাৰ্ছটোৱে ৰেছপনচিবল হয় লেজিছলেচাৰ্ছৰ কাৰণে ঠিক আছে আমি যেতিয়া আগত পঢ়িম আমি গম পাম যে কেনেকৈ ৰেছপনচিবিলিটি টু দ্য লেজিছলেচাৰ যিটো আছে এইটো কেনেকুৱাকৈ হয় যে কুৱেশ্যন এনচাৰ কেনেকুৱাকৈ হয় লিখিত কুৱেশ্যনটোক কি বুলি কোৱা হয় ষ্টাৰ্ড কুৱেশ্যন কি হয় আনষ্টাৰ্ড কুৱেশ্যন কি হয় জিৰ' আৱাৰ কি হয় কুৱেশ্যন আৱাৰ কি হয় সেইখিনি আমি আগত চাম চ' মনত ৰাখিলেই হ'ল যে এইটো এটা ফিচাৰ হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ
মেম্বাৰশ্বিপ অফ দ্য মিনিষ্টাৰ এণ্ড লেজিছলেচাৰ আছে অমিত শ্বাহ বা ৰাজনাথ, সিহঁতে গোটেই মিনিষ্টাৰ্ছ হয়, কিন্তু সিহঁতে লোকসভাৰ মেম্বাৰো হয়, চ' সেইটোও আছে আমাৰ তাত। লিডাৰশ্বিপ অফ PM-CM আছে। ডিজলিউশ্যন অফ দ্য লোৱাৰ হাউচ আছে। আমাৰ যিটো লোকসভা হয় 5 বছৰ মূৰে মূৰে শেষ হৈ যায়, নতুনকৈ ইলেকশ্যন কৰিব লাগে, চ' সেইটোও আছে। চ' ইয়াতে কুৱেশ্যনটো হ'ল যে এনেকুৱাকৈ আহিব পাৰে যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ ফিচাৰ্ছ কি হয়, কেনেকৈ তুমি ধৰিব পাৰিবা যে কোনোবা এটা ৰাজ্য, কোনোবা এটা দেশ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট হয় নে নহয়। চ' এইকেইটা ফিচাৰ মনত ৰাখিবই লাগিব। এইকেইটা হ'ল ফিচাৰ অফ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, আৰু এইকেইটা আমি ভাৰতবৰ্ষত দেখা পাওঁ, সেইকাৰণে আমি মানি ল'বলৈ বাধ্য যে আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট মানিছোঁ। ঠিক আছে। চ' এতিয়া দুটামান কথা হ'ল যে ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো আছে আমি ব্ৰিটিছ ফৰ্মটোত মানি লৈছোঁ, য'ত আমাৰ কোঅপাৰেশ্যন আছে লেজিছলেটিভ আৰু এক্সিকিউটিভ অৰ্গেনছৰ ভিতৰত। ঠিক আছে। লেজিছলেটিভ মানে ৰুল বনোৱা যিটো আমাৰ পাৰ্লিয়ামেণ্ট হয়, আৰু এক্সিকিউটিভ যোনে ৰুল ইমপ্লিমেণ্ট কৰি আছে মিনিষ্টাৰ্ছসকল, সিহঁতৰ মাজত এটা ৰিলেশ্যন আছে, সিহঁতৰ মাজত কোঅপাৰেশ্যন আছে, তাৰ মাজেৰে কাম হয়। কিন্তু আমেৰিকাত যদি চোৱা, য'ত এটা প্ৰেচিডেঞ্চিয়েল ষ্টাইল অফ গভৰ্ণমেণ্ট হয়, প্ৰেচিডেঞ্চিয়েল ছিষ্টেম, তাতে কি হয়, যেনেকৈ ডোনাল্ড ট্ৰাম্প হয়, তেওঁ নিৰ্বাচন হ'ল, এতিয়া ডোনাল্ড ট্ৰাম্পে নিজৰ এটা টীম লৈ আহিলে, তেওঁ নিজৰ চিনাকি বা তেওঁ যাক ভাল পায় সেইকেইজন মানুহ আহি প্ৰেচিডেণ্ট যিটো হোৱাইট হাউচ আছে তাতে আহি সিহঁতে অফিচ লয় আৰু সিহঁতে অফিচত কাম কৰে। চ' সেইটো হ'ল সিহঁতৰ কাৰণে এক্সিকিউটিভ। কিন্তু সিহঁতৰ লেজিছলেটিভ বডি যিটো সিহঁতৰ কংগ্ৰেছ হয়, সেই তাতে যিকেইজন মানুহ আছে সিহঁতৰ লগত ট্ৰাম্পৰ যিকেইজন মানুহ আছে সিহঁতৰ একো ৰিলেশ্যন নাই, সিহঁতে বেলেগ বেলেগকৈ কাম কৰে। চ' সেইটো হ'ল আমেৰিকাৰ ছিষ্টেম। কিন্তু আমি যিটো ফ'ল' কৰোঁ সেইটো হ'ল ব্ৰিটিছ ছিষ্টেম। লেজিছলেটিভ আৰু এক্সিকিউটিভৰ মাজত কোঅপাৰেশ্যন থাকে, একেলগে কাম কৰে, একেলগে সিহঁতে চিন্তাধাৰণাবোৰ ৰাখে। আৰু কিন্তু ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্ট যিটো আছে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ দৰে ছ'ভৰিন নহয়। আৰু আমাৰ যিটো ইলেক্টেড বডি হেড হয় ৰাষ্ট্ৰপতি, ঠিক আছে, তেওঁ হ'ল ইলেকশ্যন হৈ আহে। আমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ আহে। ঠিক আছে। কিন্তু ব্ৰিটিছৰ যিজন হেড হয় তেওঁ মনাৰ্কি হয়, কুইন, হেৰিডিটেৰী হেড যিটো হ'ল কুইন। চ' তেওঁলোকৰ ফেমিলিৰ মানুহে কুইন কিং হৈ থাকিব। কিন্তু আমাৰ এনেকুৱা নহয়, আমাৰ ৰাষ্ট্ৰপতিজন নিৰ্বাচিত হৈ আহে 5 বছৰৰ কাৰণে। চ' সেইটো এটা ডিফাৰেঞ্চ আছে আমাৰ আৰু ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মাজত। ঠিক আছে। এতিয়া আৰু এটা পইণ্ট আমাৰ কনষ্টিটিউশ্যন সংবিধানৰ এটা স্পেচিয়েল ফিচাৰ হ'ল পাৰ্লিয়ামেণ্টাৰী ছ'ভৰেনিটি আৰু জুডিচিয়েল চুপ্ৰিমেচিৰ মাজৰ এটা ৰাস্তা বাছি লৈছে। এতিয়া ইয়াৰ মানে কি হ'ল? চ' পাৰ্লিয়ামেণ্টাৰী ছ'ভৰেনিটি মানে কি হয়? পাৰ্লিয়ামেণ্টাৰী ছ'ভৰেনিটি সহজতে বুজিব বিচাৰা এনেকুৱাকৈ বুজিব পাৰা যে পাৰ্লিয়ামেণ্টে বনোৱা যিখিনি আইন হয় তাৰ ওপৰত বা তাক কাটিবলৈ কোনো নাই। চ' ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ যিখিনি আইন বনোৱা হয় তাক কাটিবলৈ কোনো নাই। ঠিক আছে। কিন্তু আমাৰ ভাৰতৰ পাৰ্লিয়ামেণ্টৰ যিটো ছ'ভৰেনিটি আছে এইটো ছাবজেক্ট টু কোৰ্টছ ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য কনষ্টিটিউশ্যন। তাৰ মানেই হ'ল যে ভাৰতৰ পাৰ্লিয়ামেণ্টে কিবা যদি এটা আইন বনায়, সেই আইনটো যদি ফাণ্ডামেণ্টেল ৰাইটছ বা DPSPও বহুত ক্ষেত্ৰত চাব পাৰা, স্পেচিয়েলি ফাণ্ডামেণ্টেল ৰাইটছ আমি ফ'কাছ কৰোঁ। ফাণ্ডামেণ্টেল ৰাইটছৰ বিৰুদ্ধে যদি হয় তেতিয়াহ'লে ছুপ্ৰিম কোৰ্টে সেই আইনটো ডিলিট কৰিব পাৰে বা মানা কৰি দিব পাৰে যে এই আইনটো ইয়াতে ডিলিট কৰি দিব পাৰে যে নাল এণ্ড ভইড, যে এই আইনটো ফাণ্ডামেণ্টেল ৰাইটছৰ হিচাপে ঠিক নহয়, তেওঁৰ বিৰুদ্ধে হয়, সেই আইনটো বন্ধ কৰিব পাৰে। চ' ইণ্ডিয়াৰ যিটো পাৰ্লিয়ামেণ্ট আছে ব্ৰিটিছৰ দৰে ছ'ভৰিন নহয়। আৰু ছেকেণ্ডটো হ'ল জুডিচিয়েল চুপ্ৰিমেচি। এইটো হ'ল আমেৰিকাৰ আইডিয়া। আমেৰিকাৰ যিটো ছুপ্ৰিম কোৰ্ট আছে তেওঁলোকে ফ'ল' কৰে একচুৱেলি ডিউ প্ৰচেছ অফ ল'। ইয়াতে লিখিছোঁ মই ডিউ প্ৰচেছ অফ ল'। আৰু ইণ্ডিয়াত জুডিচিয়াৰী আমাৰ যিটো ন্যায়পালিকা সেইটো ফ'ল' কৰে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল'।
এতিয়া প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল মানে হ'ল যে ভাৰতীয় পাৰ্লিয়ামেণ্টে যিকেইটা ল বনাইছে সেই হিচাপে হ'ব লাগিব। সুপ্ৰিম কোৰ্টে নিজৰ মন মৰ্জি ল বনাব নোৱাৰে, ঠিক আছে। সিহঁতে সেই লটো টেষ্ট কৰিব পাৰে যে সেই লটো ঠিক আছে নে নাই, কিন্তু ল বনাব নোৱাৰে। কিন্তু আমেৰিকা জুডিচিয়াৰীত ইমান পাৱাৰ দিয়া আছে সুপ্ৰিম কোৰ্টত যে তেওঁলোকে ডিউ প্ৰচেছ অফ লত গৈ ল বনাব পাৰে, ঠিক আছে। চ' সিহঁতে যদি ভাবে যে কাৰোবাৰ কাৰণে যিটো ল বনাইছে সেইটো বেলেগ হয় আৰু এই লটো এনেকুৱাকৈ হ'ব লাগে, সেই বস্তুটো আমেৰিকা জুডিচিয়াৰীক ক'ব পাৰে। কিন্তু ইণ্ডিয়াৰ জুডিচিয়াৰী তালৈকে যাব পাৰে, তেওঁলোকে জাষ্ট ক'ব পাৰে যে এইটো লটো ঠিক আছে নে নাই, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ হিচাপে হয় নে নহয় ঠিক, সেইখিনি বস্তুৱে কৰিব পাৰে। চ' এফালে আমি যদি চাওঁ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, তাৰ ওপৰত কোনো নাই। আৰু এফালে যদি চাওঁ আমেৰিকাৰ সুপ্ৰিম কোৰ্ট, যাৰ তাত অসীম পাৱাৰ আছে, আৰু আমাৰটো হ'ল তাৰ মাজত, ঠিক আছে। আমাৰ পাৰ্লিয়ামেণ্টটো ইমান পাৱাৰফুল নহয় যে সুপ্ৰিম কোৰ্টৰ ৰুল কাটি দিয়াৰ পিছতো তেওঁলোকে ৰুল বনাই যাব। আৰু আমাৰ ইণ্ডিয়ান জুডিচিয়াৰী ইমান পাৱাৰফুল নহয় যে তেওঁলোকে নিজে কৈ দিব পাৰে যে এইটো ৰুল বনোৱা, এনেকুৱাকৈ ৰুল হ'ব লাগে, সেইখিনিও ক'ব নোৱাৰে, ঠিক আছে। চ' আমাৰ হ'ল চেক এণ্ড বেলেঞ্চ, এইটো এটা মনত ৰাখিব পাৰা। আমাৰ সংবিধানৰ মেইন আইডিয়াটো একচুৱেলি হ'ল চেক এণ্ড বেলেঞ্চ, যে কাকো ইমান পাৱাৰ দিয়া হোৱা নাই যে তেওঁ যি মন যায় তাকে কৰিব পাৰে। আৰু কাৰোবাক যদি পাৱাৰ দিয়া হৈছে তো তেওঁক চেকত ৰাখিবৰ কাৰণে আৰু এফালে পাৱাৰ কাৰোবাক দিয়া হৈছে যেন বেলেঞ্চ হৈ থাকে, ঠিক আছে। যিটো আমি ধেমালিত আন্ধা কানুন বুলি কওঁ যে লেডি এজনী বেলেঞ্চ এটা লৈ থাকে, এনেকুৱা সেই বেলেঞ্চটো যে হৈ থাকে চবফালে, এনেকুৱা নহয় যে কাৰোবাক বেছিকৈ পাৱাৰ দিয়া হৈছে। চ' চেক এণ্ড বেলেঞ্চেছৰ মাজত থাকে ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্টেই হওক বা আমাৰ সংবিধানৰ চিন্তাটো, ঠিক আছে। চ' এইটো এটা আমাৰ ফিচাৰ হয় কনষ্টিটিউশ্যনৰ, সংবিধানৰ, যে আমি পাৰ্লিয়ামেণ্টাৰী ছভাৰেনিটি আৰু জুডিচিয়েল চুপ্ৰিমেচি মাজত হয়। চিন্থেচিছ শব্দটোৰ মানে হ'ল যে একেলগে কাম কৰি আৰু ভাল হৈ যোৱা, ঠিক আছে, সেইটো হ'ল চিন্থেচিছ। আৰু এটা ফিচাৰ আমাৰ হ'ল ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। আমাৰ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, লোৱাৰ কোৰ্ট, আপাৰ কোৰ্ট চব একেলগে কাম কৰে আৰু সকলোৱে স্বাধীন হয়। একচুৱেলি সুপ্ৰিম কোৰ্টৰ এটা চেপ্টাৰ আছে, এইকেইটা টপিকৰ বেলেগ বেলেগ চেপ্টাৰ্ছে আছে, সেইকাৰণে মই বৰ বেছিকৈ কোৱা নাই, সৰুকৈ ৰাখিছোঁ যেন এইটো টপিক বেছি দীঘলীয়া হৈ নাযায়। কিয় আমি যেতিয়া এটা এটাকৈ চেপ্টাৰ চাম তেতিয়া আমি বিস্তাৰভাৱে চাম, আমি ডাঙৰকৈ চাম, বহলকৈ চাম যে কি ৰুলছ আছে বা এই ইণ্ডিপেণ্ডেণ্ট যে জুডিচিয়াৰী শব্দটো যে দিয়া আছে সঁচাকৈ হয় নে নহয়, ইণ্টিগ্ৰেটেড যে দিয়া আছে সঁচাকৈ হয় নে নহয়, আমি তেতিয়া চাম। এতিয়া বাছ আমাৰ আমাৰ সংবিধানৰ যিটো ভাল ভাল ফিচাৰ সেইকেইটাৰ লিষ্টত এটা এইটোও পৰে যে ইণ্ডিপেণ্ডেণ্ট এণ্ড স্বাধীন আমাৰ ন্যায়পালিকা। ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেল 14, অনুচ্ছেদ 14ৰ পৰা 32লৈকে আছে। আচ্ছা, ফাণ্ডামেণ্টেল ৰাইটছে কি কৰে? ফাণ্ডামেণ্টেল ৰাইটছে পলিটিকেল ডেম'ক্ৰেচিক প্ৰচাৰ কৰে, ঠিক আছে। তেনেকৈ DPSP ছ'চিয়েল আৰু ইকনমিক ডেম'ক্ৰেচিক প্ৰচাৰ কৰে। চ' তুমি যদি চোৱা ফাণ্ডামেণ্টেল ৰাইটছ প্লাছ DPSPয়ে সেই তিনিটা ৰাইট লৈ আনে আমাৰ কাৰণে, পলিটিকেল, ছ'চিয়েল আৰু ইকনমিক, যি তিনিটা ৰাইট হ'ব লাগে এটা দেশত, সেই তাৰে মানুহ বা নাগৰিকৰ ভাল হ'ব কাৰণে। চ' DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল ষ্টেট পলিচি, যাক ডক্টৰ B.R. আম্বেদকাৰে নভেল ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন বুলিও কৈছিলে। এক্সামত কোট কৰিব পাৰে, কিয় DPSPৰ ওপৰত বহুত কুৱেশ্যন আহে। পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যনত আছে DPSP, আৰু ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3ত আছে। চাম, ভালকৈ চাম পিছত। DPSPৰ যিটো মেইন চিন্তাটো হ'ল এইটো হ'ল ছ'চিয়েলিষ্টিক, গান্ধীয়ান, লিবাৰেল ইণ্টেলেকচুৱেল, ঠিক আছে। চ' DPSP আমাৰ এটা স্পেচিয়েল ফিচাৰ, ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ এটা স্পেচিয়েল ফিচাৰ, ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আমাৰ এটা স্পেচিয়েল ফিচাৰ, ফাণ্ডামেণ্টেল ডিউটিজো আমাৰ এটা স্পেচিয়েল ফিচাৰ। ফাণ্ডামেণ্টেল ডিউটিজ পিছে আমাৰ অৰিজিনেল সংবিধানত নাছিলে, ঠিক আছে। এইটো পিছত 42 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট, স্বৰণ সিং কমিটি ৰেকমেণ্ড কৰিছিলে যে ফাণ্ডামেণ্টেল ডিউটিজ হ'ব লাগে নাগৰিকৰ কাৰণে। তেতিয়া 1976ত 42nd
সংবিধান সংশোধন আইন আনি এড কৰা হৈছিলে ফাণ্ডামেণ্টেল ডিউটিজ আৰু 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টত 2002ত আৰু এটা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিলে ঠিক আছে ষ্টাৰ্টিঙত যিকেইটা আছিলে সেই লিষ্টত আৰু এটা এড কৰি দিলে পিছে এই এক্টটো হয়তো বহুতে জানা কমেণ্টছত জনোৱা যে এই এক্টটো কি হয় 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টত কি ফাণ্ডামেণ্টেল ডিউটি এড কৰিছিলে ঠিক আছে চ' আমাৰ নেক্সট স্পেচিয়েল ফিচাৰ হ'ল ছেকুলাৰ ষ্টেট আজিৰ দিনত ছেকুলাৰিজম লৈ বিৰাট চৰ্চা আছে চবফালে যে ভাৰত দেশ ছেকুলাৰ হয় নে নহয় আমাৰ কনষ্টিটিউয়েণ্ট এছেম্বলি বা ফাউণ্ডিং ফাদাৰ্ছ বুলি কয় আমাৰ দেউতা যোন লোকে সংবিধান বনাইছিলে সিহঁতে বিচাৰিছিলে নাই যে আমি এটা ছেকুলাৰ মানে হ'ল ধৰ্ম নিৰপেক্ষ দেশ হ'ব লাগেনে নাই ঠিক আছে চ' ছেকুলাৰ হয় নে নহয় এতিয়া আমি চাওঁ যে এই ছেকুলাৰ শব্দত এই কণ্ট্ৰভাৰ্চিটো যে আছে সেই কণ্ট্ৰভাৰ্চিটো এইটো কাৰণে আহে যে আমাৰ অৰিজিনেল যিটো সংবিধান আছিলে অৰিজিনেল সংবিধানত ছেকুলাৰ শব্দটো কিন্তু নাছিলে ছেকুলাৰ শব্দটো পিছত অনা হ'ল 42nd এমেণ্ডমেণ্ট এক্টত 42nd সংবিধান 42nd সংবিধান সংশোধনী আইন 1976ৰ দ্বাৰাৰে ছেকুলাৰ শব্দটো সংবিধানত যোগ কৰা হৈছিলে চ' ছেকুলাৰ শব্দটো মানে হ'ল ধৰ্ম নিৰপেক্ষ কিন্তু তাৰ দুটা কনচেপ্ট আছে এটা হ'ল নেগেটিভ আৰু এটা হ'ল পজিটিভ আমি ইণ্ডিয়াত পজিটিভটো ইউজ কৰোঁ চ' নেগেটিভটো কি হয় আৰু পজিটিভটো বাৰু কি হয় নেগেটিভটো ৱেষ্টাৰ্ণ কনচেপ্ট বুলি কোৱা হয় পশ্চিম দেশত ইউজ কৰা হয় আৰু কিয় ইউজ কৰা হয় তোমালোকে হিষ্ট্ৰী যেতিয়া পঢ়িবা ৱৰ্ল্ড হিষ্ট্ৰী গম পাবা যে এসময়ত চাৰ্চ বহুত ওপৰত আছিলে চাৰ্চৰ তলত ফিউডেল লৰ্ডছ ঠিক আছে পুৰণি যদি ইংলিছ মুভি চোৱা তাতে চাবা যে বহুত ডাঙৰ ডাঙৰ মাটিৰ কাৰণে এজন মালিক থাকে হোৱাইট আৰু তেওঁ বহুত ব্লেক মানুহক তাতে কাম কৰাই আছে মাৰপিট কৰি আছে বা বেয়া ধৰণে ট্ৰিট কৰি আছে চ' চাৰ্চ সেইখিনি সময়ত বহুত ওপৰত আছিলে তো যেতিয়া পশ্চিম দেশবোৰে লাহে লাহে স্বাধীন পাবলৈ ধৰিলে চ' সিহঁতে ভাবিলে যে চাৰ্চক ষ্টেটৰ পৰা আঁতৰাই ৰখাটো বিৰাট দৰকাৰ যে চাৰ্চ কেতিয়াও যেন ষ্টেটৰ ওপৰত প্ৰেছাৰাইজ কৰিব নোৱাৰে বা হাবি হ'ব নোৱাৰে সেইটো কাৰণে চাৰ্চক সদায় বেলেগকৈ ৰখা হ'ব লাগে সেই যিটো চিন্তাটো হ'ল সেইটো হ'ল ৱেষ্টাৰ্ণ কনচেপ্ট অফ ছেকুলাৰিজম যে কমপ্লিট ছেপাৰেশ্যন বিটুইন ৰিলিজন এণ্ড দ্য ষ্টেট তাৰ ওলোটাটো আমাৰ ইণ্ডিয়াত এপ্লাই কৰা হয় এতিয়া ইণ্ডিয়াত কি হয় সকলো ধৰ্মক সন্মান দিয়া হয় একে সন্মান দিয়া যে একে চকুৰে আমি সকলো ধৰ্মক চাওঁ এতিয়া বাৰু ইণ্ডিয়াত কিয় এইটো কৰা হ'ল ইণ্ডিয়াৰ যদি আমি হিষ্ট্ৰী চাওঁ আমি বা ইণ্ডিয়া এতিয়া বৰ্তমান যদি চাওঁ তুমি চাবা যে ইণ্ডিয়াত বহুত ধৰণৰ ধৰ্ম আছে মুছলিম হওক হিন্দু হওক শিখ হওক জৈন হওক বুদ্ধিষ্ট হওক জৰ'এষ্ট্ৰিয়ান মানে ঢেৰ ধৰ্ম আছে আৰু সকলো মানুহ একে চকুৰে চোৱাটো আমি বিচাৰোঁ চ' আমাৰ ছেকুলাৰিজমটো হ'ল য'ত আমি সকলো ধৰ্মক একে চকুৰে চাওঁ চ' ইয়াক কোৱা হয় পজিটিভ কনচেপ্ট আৰু সেইটো কাৰণে ইম্পৰ্টেণ্ট যিটো মই ক'লোঁ যে আমাৰ দেশত মাল্টি ৰিলিজন আছে চ' গোটেইকেইটা ধৰ্মক আমি একে চকুৰে চাব লাগে চ' এইটো হ'ল আমাৰ ইণ্ডিয়ান কনচেপ্ট অফ ছেকুলাৰিজম চ' এতিয়া আমি আহোঁ যে আমাৰ ছেকুলাৰ শব্দটো ভাৰতৰ লগত ইউজ কৰাটো ঠিক হয়নে নহয় বা আমাৰ ভাৰত দেশ ধৰ্ম নিৰপেক্ষ হয়নে নহয় চোৱা ছেকুলাৰ শব্দটো বাৰু তোমাৰ সংবিধানত ক'তো নাই লিখা নাছিলে 1976ৰ আগত কিন্তু আমি কিছুমান যদি অনুচ্ছেদ চাওঁ যেনেকৈ 14, 15, 16 এইকেইটা অনুচ্ছেদ যদি চাওঁ আমি বুজি পাম যে কনষ্টিটিউয়েণ্ট এছেম্বলিয়ে বিচাৰিছিলে
যে আমাৰ ভাৰত দেশটো ধৰ্মনিৰপেক্ষ দেশ হ'ব লাগে। সেই শব্দটো ইউজ নকৰাৰ কাৰণে আমি সেইটো ক'ব নোৱাৰোঁ যে আমাৰ ভাৰত দেশ ছেকুলাৰ নহয়। কিয় ছেকুলাৰিজমৰ যিটো চিন্তা ধাৰণা সেইটো আমি দেখা পাওঁ। এইখিনিতো যিখিনি অনুচ্ছেদ হয় এইকেইটাতো 1947 সময়ৰ পৰা চলি আছে। চ' আমাৰ ভাৰত দেশখন ছেকুলাৰ হয়, বা এটলিষ্ট আমাৰ ফাউণ্ডিং ফাদাৰ্ছ বা কনষ্টিটিউণ্ট এছেম্বলি বিচাৰিছিলে যে আমি ধৰ্মনিৰপেক্ষ হওঁ। ঠিক আছে। আৰু স্পেচিয়েলি পাৰ্টিশ্যন যিটো আমাৰ হ'ল ধৰ্মৰ বেচিছতে হোৱা পাৰ্টিশ্যন হয়। চ' তাৰ পিছতনো কিয় নিবিচাৰিব যে এই ধৰ্মক লৈ আমি বৰ চিন্তাধাৰা নকৰোঁ বা আমি ধৰ্মৰ কাৰণে বেলেগ বেলেগ দেশ নিবিচাৰোঁ। চ' মই ভাবোঁ বা মোৰ এইটো চিন্তাধাৰণা যে কনষ্টিটিউণ্ট এছেম্বলি হয়তো বিচাৰিছিলে যে আমি ছেকুলাৰ ষ্টেট হয়। ঠিক আছে, এইটো এটা ফিচাৰ হ'ল আমাৰ কনষ্টিটিউশ্যনৰ। আৰু সংবিধানৰ আৰু এটা ফিচাৰ হ'ল ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ। চবকে ভোটিং ৰাইট দিয়া হৈছে উইদাউট এনি বায়াছ। কোনো ধৰ্ম, কালাৰ, ছেক্স, জেণ্ডাৰ সেইবোৰ চাই কাকো ভোটিং ৰাইট দিয়া নাই। চবকে যদি 18 বছৰৰ বেছি হয় তেতিয়াহ'লে চবেই ভোট দিব পাৰিব। চ' ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি আমাৰ এটা ফিচাৰ হয়। পিছে আগত 21 বছৰ আছিলে, কিন্তু 61st সংবিধান সংশোধনী আইন 1988ত আনি ভোটিং 21 বছৰৰ পৰা 18 বছৰ কৰি দিলে। চ' এইটো আমাৰ এটা ফিচাৰ হয়। ছিংগল চিটিজেনশ্বিপ আমাৰ এটা ফিচাৰ হয়। ইণ্ডিপেণ্ডেণ্ট বডিজ এটা সংবিধানৰ আমাৰ ফিচাৰ হয়, যেনেকৈ আমাৰ ECI, UPSC, ষ্টেট PCS এইবোৰ ইণ্ডিপেণ্ডেণ্ট বডি বনাইছিলে সেইখিনি সময়ত, যে কোনো আজি যিটো এটা ভোট চোৰি বুলি এটা কেম্পেইন চলি আছে, য'ত ECI বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত বহুত সন্দেহ কৰি আছে মানুহ, সেইবোৰ যে নহয় সেইকাৰণে বহুত আগতে এইবোৰ ইণ্ডিপেণ্ডেণ্ট বডিজ বনাই দিয়া হৈছিলে। ঠিক আছে। চ' ইণ্ডিপেণ্ডেণ্ট বডিজ আমাৰ এটা কনষ্টিটিউশ্যনৰ বহুত ইম্পৰ্টেণ্ট এটা ফিচাৰ হয়। আৰু ইমাৰ্জেঞ্চি প্ৰভিজনছ। ইমাৰ্জেঞ্চি মই কৈছিলোঁ যে ভাৰত দেশৰ ৰাজ্য যিখিনি আছে সিহঁতে কেতিয়াও ক'ব নোৱাৰে যে আমি স্বাধীনতা লৈ ল'ম। সেইখিনি তেনেকুৱা যদি এটা পৰিস্থিতি আহে, সেইটো পৰিস্থিতিক টেকেল কৰিবৰ কাৰণে ইমাৰ্জেঞ্চি প্ৰভিজনছ দিয়া হৈছে। ঠিক আছে। চ' নেশ্যনেল ইমাৰ্জেঞ্চি 352 অনুচ্ছেদ, তাতে কি হয়, যদি ভাৰত দেশৰ ওপৰত বেলেগ দেশে যদি ৱাৰ কৰিব বিচাৰে বা কোনো ধৰণৰ ক্ষতি কৰিব বিচাৰে তেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি লাগু কৰে। আৰু চেণ্টাৰৰ তাত ঢেৰ পাৱাৰ্ছ আহি যায় সেইখিনি সময়। আৰু 2 নম্বৰটো হ'ল ষ্টেট ইমাৰ্জেঞ্চি। ইমাৰ্জেঞ্চি এটা চেপ্টাৰ আছে। চ' আমি যেতিয়া ইমাৰ্জেঞ্চি পঢ়িম তেতিয়া আমি ভালকৈ চাম যে কি কয় কোনটো কোনটো অনুচ্ছেদত কি কি ইমাৰ্জেঞ্চি আছে আৰু কেনেকৈ ল পাছ কৰিব লাগে বা বিল পাছ কৰিব লাগিব যে ইমাৰ্জেঞ্চি লাগু কৰিবৰ কাৰণে দেশত বা দেশৰ কোনো এটা পাৰ্টত। চ' আমি তেতিয়া চাম। এতিয়া জাষ্ট মন কৰি থোৱা যে 3টা ইমাৰ্জেঞ্চি আছে, নেশ্যনেল, ষ্টেট আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰু অনুচ্ছেদ হ'ল 352, 356, 365 আৰু 360। 360 হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যে দেশৰ পইচাৰ যদি কেতিয়াবা কম বেছি হৈ যায় তো সেইখিনি সময়ত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কৰিব পাৰে। কৰি উঠি বহু জাজ বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ বা ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ চবৰে হয়তো চেলাৰী বন্ধ কৰিব পাৰে বা ফেচিলিটিজ কমাই দিব পাৰে সেইখিনি সময় যে পইচা বচাব লাগে। চ' সেইটো কাৰণে এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি প্ৰভিজন এটা দি থোৱা দিছে। আৰু এইটো হ'ল প্ৰেচিডেণ্টছ ৰুল, যিটো আমি আজিকালি বহুত দেখা পাবলৈ ধৰিছোঁ। চ' মুঠতে 3টা ইমাৰ্জেঞ্চি হয়। যেতিয়া আমি ইমাৰ্জেঞ্চি চেপ্টাৰ চাম তেতিয়া আমি ভালকৈ চাম। এতিয়া এইটো আমি মানি লওঁ যে এইটো আমাৰ কনষ্টিটিউশ্যনৰ এটা ভাল ফিচাৰ, ইম্পৰ্টেণ্ট ফিচাৰ। আৰু এটা হ'ল 3 টায়াৰ গভৰ্ণমেণ্ট। ঠিক আছে। আমাৰ যেতিয়া সংবিধান অৰিজিনেলি বনোৱা আছিলে তেতিয়া আছিলে 2 টায়াৰ গভৰ্ণমেণ্ট। 2 টায়াৰ মানে হ'ল চেণ্টাৰ আৰু ষ্টেট। কিন্তু তোমালোকে যদি গান্ধীৰ আইডিয়েলছ বা ভেলিউজ পঢ়িছা তেতিয়াহ'লে গম পাবা যে গান্ধী বিচাৰিছিলে যে আমাৰ যিটো ভাৰতৰ গাঁও আছে, গাঁওখিনি যেন স্বাৱলম্বী হয়। গাঁৱত তাত বেছি পাৱাৰ দিয়ে, যে যদি গাঁও লেভেলত গোটেই প্ৰব্লেম শেষ হৈ যায় বা সিহঁতৰ নিজৰ নিজৰ প্ৰব্লেমবিলাকে সিহঁতে যদি শেষ কৰিবৰ কাৰণে সিহঁতৰ তাত পাৱাৰ্ছ থাকে তেতিয়াহ'লে নেশ্যনেল লেভেলত একো প্ৰব্লেমেই নহয়। চ' সেইটো আছিলে গান্ধীৰ চিন্তা। কিন্তু সেইটো পিছে সংবিধানত আহিব বা প্ৰাধান্য পালে সেই চেণ্টাৰ ষ্টেটৰ 2টা টায়াৰ গভৰ্ণমেণ্ট।
কিন্তু পিছত 73rd 1992ত 73rd আৰু 74thত পঞ্চায়ত আৰু মিউনিচিপালিটিক এটা কনষ্টিটিউশ্যনেল ৰেকগনিশ্যন দিলে যে সংবিধানত লিখা হ'ল যে পঞ্চায়ত আৰু মিউনিচিপালিটি থাকিব লাগিব আৰু পঞ্চায়ত আৰু মিউনিচিপালিটি ইলেকশ্যন হ'ব লাগিব সেইবোৰ গোটেইখিনি লিখা হৈছে যে পঞ্চায়তৰ ইলেকশ্যন হ'ব লাগিব পঞ্চায়তৰ বডি থাকিব লাগিব পঞ্চায়তৰ বা মিউনিচিপালিটি চিটিৰ কাৰণে গুৱাহাটী চহৰ ভাবা গুৱাহাটী চহৰত মিউনিচিপালিটি হ'ব লাগিব তাতে ৱাৰ্ড কমিশ্যনাৰ থাকিব লাগিব বা ৱাৰ্ড থাকিব লাগিব চ' সেইবোৰ যেন হয় চ' সেইবোৰ সংবিধানতে লিখা হৈ গ'ল এতিয়া কথাটো হ'ল যে সংবিধানত মেনশ্যন কৰাটো বা সংবিধানত যোগ কৰা দৰকাৰটো কি আছিলে এনেকুৱা ফিচাৰ আছে বা ফেচিলিটি পায় সংবিধানত লিখাৰ কাৰণে চ' সংবিধানত কিছুমান বস্তু যদি লিখা থাকে সেইটো কাৰণে আমি কোৰ্টত যাব পাৰিম আজি যদি ভাবা যেনে 73rd বা 74th এমেণ্ডমেণ্টত কৈ দিয়া আছে যে পঞ্চায়ত হ'ব লাগে চ' ভাবা কোনোবা দেশত কোনোবা ৰাজ্যত যদি অসম ৰাজ্যত আমি চাওঁ যে পঞ্চায়তৰ ইলেকশ্যন 1 বছৰৰ পৰা কৰা নাই য'ত সেইটো হ'ব নোৱাৰে সংবিধানত লিখা হৈছিলে যে 6 মাহৰ ভিতৰত নতুন পঞ্চায়ত ফৰ্ম কৰিব লাগিব চ' তেতিয়া আমি কোৰ্টত যাব পাৰিম কোৰ্টত যাই আমি সেই ষ্টেট গভৰ্ণমেণ্টক প্ৰেছাৰাইজ কৰিব পাৰিম যে নাই পঞ্চায়তত ইমান বছৰে বা ইমান মাহে ইলেকশ্যন হোৱা নাই ইলেকশ্যন কৰাব লাগিব আৰু ষ্টেট দায়বদ্ধ হ'ব তেতিয়া ইলেকশ্যন কৰাবলৈ পঞ্চায়ত বনাবলৈ আৰু আৰ্বানত মিউনিচিপালিটি বনাবলৈ সেইটো এটা গেৰেণ্টি পাবৰ কাৰণে সেইখিনি সময়ত যিটো চৰকাৰ আছিলে 1992ত কনষ্টিটিউশ্যনে লিখি দিলে যে পঞ্চায়ত হ'ব লাগিব আৰু মিউনিচিপালিটি হ'ব লাগিব চ' আমাৰ 2 টায়াৰৰ পৰা হৈ গ'ল 3 টায়াৰ ঠিক আছে পঞ্চায়ত বা মিউনিচিপালিটি আৰু 97 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টত কোঅপাৰেটিভ ছ'চাইটিকো কনষ্টিটিউশ্যনেল ৰেকগনিশ্যন দিলে চ' কোঅপাৰেটিভ ছ'চাইটি যদি এটা ভাল এক্সাম্পল বুজিব বিচাৰা তোমালোকে চাব পাৰা আমুলৰ গাখীৰ যে আমি খাওঁ আমুল এটা বহুত ডাঙৰ এটা ভাল এক্সাম্পল হয় কোঅপাৰেটিভ ছ'চাইটি য'ত বহুত সৰু সৰু ক্ষুদ্ৰ যিখিনি গাখীৰৰ বেপাৰী আছে সিহঁতে গৈ আমুলত গাখীৰ জমা কৰায় আৰু তাৰপিছত তাৰ পৰা এটা ব্ৰেণ্ড জন্ম হয় আনন্দ গাঁওখনৰ নাম হয় চাগে তো তাতে আমুল কোম্পানীত সৰু সৰু ক্ষুদ্ৰ যিখিনি বেপাৰী আছে সিহঁতে আহি গাখীৰ জমা কৰে তাৰপিছত তাৰ ট্ৰিটমেণ্ট হয় আৰু গোটেই অল ইণ্ডিয়া ইনফেক্ট আমেৰিকাতো বাহিৰে বাহিৰে দেশতো আমুলৰ গাখীৰ যায় চ' সেই কোঅপাৰেটিভ ছ'চাইটিকো এটা কনষ্টিটিউশ্যন গেৰেণ্টি দিলে যে একচুৱেলি এইটো চিন্তাটো এইটোৱে যে চেণ্টাৰ বা ষ্টেটৰ পৰা নিয়ম হয়তো বহুত তললৈকে যাব লেট হ'ব পাৰে বা তলৰ খাপৰ মানুহৰ কাৰণে সিহঁতৰ এটা আৱাজ দিবৰ কাৰণে সিহঁতক এটা ভইচ দিবৰ কাৰণে দৰকাৰ আছিলে সেইটো কাৰণে পঞ্চায়ত মিউনিচিপালিটি কোঅপাৰেটিভ ছ'চাইটিজ এটা সংবিধানত সিহঁতক মেনশ্যন কৰিলে যে তলৰ পৰা যেন আহে উঠি বস্তু আজি পঞ্চায়তত আলোচনা বিলোচনা হওক আৰু তাৰ পৰা যেন আহি ষ্টেট লেভেলত পায় তাতে যেন আইন বনোৱা হয় এনেকুৱা নহয় যিটো ওপৰৰ পৰা যায় সেইটোক টপ ডাউন এপ্ৰ'চ বুলি কোৱা হয় কিন্তু আমাৰ ইয়াতে বিচাৰি আছে যে বটমছ আপ এপ্ৰ'চক যে পঞ্চায়তৰ পৰা বস্তুখিনি উঠি আহি চেণ্টাৰত আহি পায় চ' তেতিয়া কি হ'ব যে পঞ্চায়তৰ পৰা যেতিয়া বস্তুখিনি আহিছে তো আমি গম পাম যে তলৰ মানুহে কি বিচাৰি আছে আৰু সি এক্সেক্টলি সেইটো কাম চেণ্টাৰে কৰিব পাৰিব ঠিক আছে চ' বেচিকেলি গভৰ্নেন্স ভাল কৰিব এটা চেষ্টা হ'ল সেইটো কাৰণে এইবোৰ কৰা হৈছিলে কোঅপাৰেটিভ ছ'চাইটি বা পঞ্চায়ত আৰু মিউনিচিপালিটিক এটা সংবিধানত এটা চিনাকি দিলে ঠিক আছে চ' সেইটো এইকেইটা হৈ গ'ল আমাৰ ফিচাৰ্ছ অফ দি কনষ্টিটিউশ্যন এতিয়া এটা যদি সংবিধান বনোৱা আছিলে কিছুমান ক্ৰিটিচিজমো থাকিব চ' কোৱা হয় বৰড কনষ্টিটিউশ্যন এইটো তেতিয়া গম পাইছাই যে কিয় বৰড কনষ্টিটিউশ্যন বুলি কোৱা হয় কাৰ্বন কপি অফ 1935 এক্ট 1935 এক্টৰ একদম হুবহু হোৱা বুলি কয় আৰু এইটো মই ক'লো ড্ৰন ফ্ৰম আদাৰ চ'ৰ্চেছ টপিকটো আমি পঢ়িছোঁৱে যে কিমান টপিক কিমান বিষয় আমাৰ সংবিধানৰ বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা উঠোৱা হৈছিলে সেইটো এটা ক্ৰিটিচিজম বুলি হয় আৰু আনগান্ধিয়ান কনষ্টিটিউশ্যন ঠিক আছে আনগান্ধিয়ানটো মই বুজালোৱে যে গান্ধী কেনেকৈ বিচাৰিছিলে যে পঞ্চায়ত লেভেলৰ পৰা বস্তুবোৰ ওপৰত উঠি আহে কিন্তু ওলোটাটো হ'ল চেণ্টাৰ আৰু ষ্টেট বেছি পাৱাৰফুল হ'ল পঞ্চায়তক পিছত 1992ত ৰেকগনিশ্যন পালে আৰু পেৰাডাইজ অফ লয়াৰ্ছ এইটোতো ফাৰ্ষ্ট টপিকতে কোৱা আছিলে যে কনষ্টিটিউশ্যন এছেম্বলিত বেছিভাগ লয়াৰবোৰে আছিলে সেইকাৰণে লেণ্ডিয়েষ্ট হৈছিলে চ' সেইটো এটা তাৰ ক্ৰিটিচিজম হয় ঠিক আছে
এইটো চেপ্টাৰটো ইয়াতে শেষ হ'ল কিন্তু দুটা বস্তু মই দেখাব বিচাৰি আছোঁ এটা হ'ল পাৰ্টছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চ' এইটো এটা ৱে হয় পাৰ্টছবোৰ মনত ৰাখিবলৈ এইটো এটা চোৱা এইটো এটা এক্ৰনিম কোনোবাই বনাইছে মোৰ বনোৱা নহয় বেলেগ কোনোবাৰ বনোৱা হয় তেনেকৈ তোমালোকে নিজৰ কাৰণে এনেকুৱা এক্ৰনিম বনাই ল'ব পাৰা যেনেকৈ তোমাৰ এক্ৰনিম এইটো শব্দটো ইয়াৰ লগত টেলি কৰিলে হ'ল যি মন যায় তাকে বনোৱা যে ইউ পৰা ইউনিয়ন টেৰিটৰী মনত থাকিব যে পাৰ্ট 1ত ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আছে কেনৰ পৰা মনত ৰাখিব যে চি লগত এইটো মেটচ হ'ব লাগিব তো কুৱেশ্যন কেতিয়াবা যদি আহে যে কোনটো পাৰ্টৰ চিটিজেনশ্বিপ আছে চ' ক'ব পাৰিবা যে পাৰ্ট 2ত আছে তো এই মানুহজনে বনাইছে এনেকুৱাকৈ যে ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম US টু UP মিট শ্যাম ৰাম ঠিক আছে তোমালোকে যেনেকৈ বিচাৰা তেনেকৈ বনোৱা এক্ৰনিম বুলি কোৱা হয় চ' তোমালোকে যেনেকৈ বিচাৰা তেনেকৈ এক্ৰনিম বনোৱা পাৰ্টছবোৰ মনত ৰাখিবৰ কাৰণে কেতিয়াবা সোধে আৰু মেইন কথাটো হ'ল যে মেইনছত এনচাৰ লিখিবলৈ এইবোৰ যদি মেনশ্যন কৰা ভাল হয় সেইখিনি তোমাৰ এনচাৰবোৰ অলপ বেলেগ হৈ আহিব নৰ্মেল একদম জেনেৰেল এনচাৰতকৈ ঠিক আছে চ' আমাৰ পাৰ্টছ এইকেইটা হ'ল আৰু শ্বেডিউল আমাৰ আছে 12টা চ' এইটো চেপ্টাৰত যদি কিতাপত চোৱা চেপ্টাৰ 3ত এইকেইটা বস্তু দিয়া আছে আৰু কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকেলছো দিয়া আছিলে বাট মই আৰ্টিকেলছৰ কাৰণে বেলেগ এটা ভিডিঅ'ত পঢ়াম য'ত গোটেইকেইটা আৰ্টিকেল আমি একেলগে চাম ঠিক আছে আৰু আৰ্টিকেলছবোৰ কেনেকৈ মনত কৰিব লাগে তাৰো এটা শ্বৰ্টকাট এটা দিবলৈ চেষ্টা কৰিম চ' এইকেইটা হ'ল আমাৰ 12টা শ্বেডিউলছৰ ওপৰত কুৱেশ্যন সোধে বহুত কুৱেশ্যন সোধে প্ৰিলিমছত কুৱেশ্যন আহে চ' এইকেইটাও চাবা আৰু আমি বেলেগকৈও চাম শ্বেডিউলছ যেতিয়া পঢ়িম পাৰ্টছো পঢ়িম আৰ্টিকেলছো পঢ়িম তেতিয়া সেইকেইটা একেলগে চাই ল'ম বাট এইটো একচুৱেলি দেখুৱাৰ মোৰ মেইন কাৰণটো আছিলে যে তোমালোকে এনেকৈ এক্ৰনিম বনাই মনত ৰাখিব পৰা বস্তুবোৰ ঠিক আছে বস্তুবোৰ বুজিবলৈ মনত ৰাখিবলৈ সহজ হ'ব চ' এইটোৱে হ'ল আমাৰ চেপ্টাৰ 3 এইটো শেষ হ'ল ইয়াতে আৰু নেক্সট চেপ্টাৰ আমি চাম প্ৰিএম্বল ঠিক আছে নেক্সট ভিডিঅ'ত আমি প্ৰিএম্বল চাম চেপ্টাৰ 4 তেতিয়ালৈকে থেংক ইউ বাই বাই